স্বাগতম জনাইছোঁ নিউজ 18 বিশেষ আৰু আলোচনা কৰিবলৈ লৈছোঁ আৰু বিষয় আমি বন্যপ্ৰাণীৰ কল্যাণ অসমত কেইবাটাও ঘটনা ঘটিছে আৰু ডাঙৰ ঘটনা ঘটিছে আৰু এই ডাঙৰ ঘটনাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘটনা ঘটিছে আপোনালোকে কাজিৰঙাত গড়মৰা শুনিছে বাঘ চিকাৰৰ কথা শুনিছে বাহিৰৰ পৰা মানুহ আহি চিকাৰ কৰে চীনলৈ যায় বহুত ডাঙৰ কথা শুনিলে এইবাৰ কাহিনীটো আটাইতকৈ ডাঙৰ ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান অসমৰ এটা গুৰুত্বপূৰ্ণ ঔদ্যোগিক প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ তেওঁলোকৰ কেম্পাছৰ ভিতৰত বনৰীয়া হাতী এটা মাৰি মানে বিদ্যুৎপৃষ্ট হৈ মৰাৰ পাছত গাঁত খানি লুকুৱাই পুতি থৈছিল একদম স্বীকাৰী চোৰৰ নিচিনা আচৰণ এটা ভাৰত চৰকাৰৰ এটা সময়তে তেওঁলোক BPCLৰ লগত আছিল এটা মহাৰত্ন প্ৰতিষ্ঠানৰ লগত থকা অৰ্গেনাইজেশ্যনে এনেকুৱা কাম কৰিলে তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে প্ৰথম হস্তিদণ্ডিত তেওঁলোকে নুমলীগড় শোধনাগাৰ বঢ়োৱালে দ্বিতীয় তেওঁলোকে হাতী আহিব পৰা পথটো বন্ধ কৰিলে তৃতীয় সেই সমগ্ৰ পথটোৰে হাতীয়ে নহয় ঢেকীয়াপতীয়া বাঘকে ধৰি বহু জীৱ জন্তুৰ আচলতে আমাৰ নগালেণ্ড সংযোগী বনাঞ্চলৰ লগত যোগাযোগ আছিল কাজিৰঙাৰ পৰা সেইটো বন্ধ কৰি দিলে তেওঁলোকে কোনো ধৰণৰ এই দুই এটা কাহিনী তেওঁলোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে যে মাজে মাজে আমি পৰিৱেশ সংৰক্ষণ আমুকৰ কাৰণে তামুকৰ কাৰণে কাম কৰিছোঁ সেইটো এটা বৰ সন্দেহজনক কথা মইতো এইটো দাবী উত্থাপন কৰোঁ যে তেওঁলোকৰ CSR যি পৰিৱেশ সংৰক্ষণৰ পইচা খৰচ কৰিছে তাৰ এটা উচ্চ পৰ্যায়ৰ CBI পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু সৰ্বশেষ এই অপৰাধৰ পাছত সাধাৰণ মানুহ এটাই যদি আজি এটা হাতী মাৰি পুতি থ'লে হ'লে এটা পহু মাৰিলে হ'লে কি অৱস্থা হয় কিন্তু নুমলীগড় শোধনাগাৰ কৰিলে এইটোও নহয় আৰু অসমত কেইবাটাও ডাঙৰ ঘটনা ঘটিছে ঢিঙত এতিয়া ঢেকীয়াপতীয়া বাঘ এটা আছে পিছে পিছে মানুহ ধৰে জাল আনি পেলাই বাঘটো ধৰাৰ নাটক কৰি আছে বৰ দুখ লগা কথা জাকে হাতী বাহিৰত ওলাই আহি থাকে যি অৱস্থাত আছে সেইটো এটা বৰ দুখ লগা কথা এতিয়া আমি হিচাপ কৰি দেখিছোঁ যে সাধাৰণতে ফৰেষ্টে 3টা বুলি কৈছে আমি দেখিছোঁ 5টা ঢেকীয়াপতীয়া বাঘ বাহিৰত আছে এতিয়া বিভিন্ন স্থানত স্পৰ্শকাতৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে গতিকে জীৱ জন্তুৰ বিপদ হৈছে আৰু বিপদ যদি এটা ডাঙৰ প্ৰতিষ্ঠানে কৰে আৰু বেছি বিপদ সাহস কৰিব পাৰে আমি অলপতে দেখিলোঁ বন বিভাগৰ মানুহে কেনেকৈ অজগৰ এডাল চুচুৰাই নিছে তেওঁলোকৰ এই মেনেজমেণ্ট স্কিলছ নাই দুৰ্ভাগ্যজনক কথা হাতী পোৱালি এটাৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিছে সেই ভিজুৱেলছো দেখিছোঁ গতিকে বিভিন্ন কথা মোৰ সৈতে 3জন বিশেষ ব্যক্তি আজি উপস্থিত আছে তেখেতসকলে দীৰ্ঘদিন ধৰি অসমৰ বন্যপ্ৰাণী জীৱ জন্তু হাতী সংৰক্ষণ এই বিষয়কেইটাৰ ওপৰত কাম কৰিছে বিভিন্ন অসমৰ পৰিৱেশ সংৰক্ষণ আন্দোলনৰ সৈতে জড়িত বিভৱ তালুকদাৰ ডাঙৰীয়া CEO তথা সচিব প্ৰধান আৰণ্যকে দীঘলীয়া সময় ধৰি অসমৰ সংৰক্ষণ আন্দোলনৰ সৈতে দীঘলীয়া দিন কাম কৰিছে আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে কৌশিক বৰুৱা ডাঙৰীয়া আছে কাৰ্যকৰী সদস্য আৰণ্য কিন্তু তেখেতে বিভিন্ন দিন ধৰি হাতী আৰু এই বিষয়টোৰ ওপৰত হাতী মানুহৰ সংঘাত বিষয়টোৰ ওপৰত কাম কৰি আছে কৌশিক বৰুৱা ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু বিভৱ তালুকদাৰ ডাঙৰীয়া সকলোৰে পৰিচিত লগতে বিভূতি লহকৰ ডাঙৰীয়া তেখেতে হস্তি সংৰক্ষণ এই যি আৰণ্যকৰ প্ৰচেষ্টা এই প্ৰচেষ্টাৰ সৈতে জড়িত হৈ আছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ইতিমধ্যে লাভ কৰিছে এক সমগ্ৰ অসমৰে নহয় ভাৰত বিশ্বৰ এটা নিজকে প্ৰতিষ্ঠা কৰিছে যে সংৰক্ষণ মুভমেণ্টৰ এক বিশিষ্ট ব্যক্তিৰ ৰূপে গতিকে আপোনালোক তিনিওজনকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই পৰিৱেশ বিশেষকৈ আমাৰ শেহতীয়াকৈ যি ভাবুকি আহিছে প্ৰচণ্ড ভাবুকি আহিছে আৰু দুখৰ কথা যে এটা আমাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানেও এনেধৰণৰ কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে চৰকাৰে ব্যৱস্থা নলয় বন বিভাগে ব্যৱস্থা নলয় আৰক্ষী FIR পোৱাৰ পাছত ব্যৱস্থা নলয় ব্যৱস্থা ল'ব কেতিয়া এইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন চৰ্চা আৰম্ভ কৰিছোঁ মোৰ সৈতে প্ৰথমতে বিভৱ তালুকদাৰ ডাঙৰীয়া বিশেষকৈ মই যদি এতিয়া এই নুমলীগড় শোধনাগাৰৰ যিটো ঘটনা হৈছে মই ভাবোঁ যথেষ্ট দুৰ্ভাগ্যজনক আৰু যি ধৰণে তেওঁলোকে হাতীটো মৰাৰ পিছত এটা কি কাৰণে মৰিছে কিছুমানে কৈছে যে ইলেক্ট্ৰিকিউশ্যন হৈ মৰিছে মছপিলে সেইটোৰ কাৰণেই মৰিছে কিন্তু তাৰপিছত যিটো পুতি থৈছে সেইটো কিন্তু তাতকৈ ডাঙৰ কাম মানে ডাঙৰ ভুল হৈছে গতিকে মই ভাবোঁ কৰ্তৃপক্ষই যিটো বিশেষকৈ বন বিভাগে ইয়াৰ ওপৰত মানে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত এইটো এটা কমপ্লেইন কেছ তেওঁলোকে ফাইল ইমিডিয়েটলি কৰিব লাগে কাৰণ কথাটো হৈছে এনেকুৱা এটা প্ৰতিষ্ঠান এইটোতো মানে নপঢ়া টাইপ মানুহৰ প্ৰতিষ্ঠান নহয় যথেষ্ট শিক্ষিত মানুহৰ প্ৰতিষ্ঠান গতিকে তাত যদি এনেকুৱা ঘটনা এটা হয় মই ভাবোঁ এইটো আইনৰ যিটো ধাৰা ইয়াত মানে সংযোজিত হৈ আছে তাৰ ব্যৱহাৰ কৰি পেলাই ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু এটলিষ্ট এটা কমপ্লেইন কেছ মানে এইটো ফাইল কৰি পেলাই ভৱিষ্যতে যাতে এনেধৰণৰ কোনো পুনৰাবৃত্তি নহয় আৰু হাতী যিটো আমাৰ নেশ্যনেল হেৰিটেজ এনিমেল যিটো Schedule 1 স্পেচিছ তাক সুৰক্ষিত কৰিবৰ ক্ষেত্ৰত মই ভাবোঁ এইটো এটা আইনী ব্যৱস্থা লোৱাটো খুব প্ৰয়োজন হয় বৰুৱা ডাঙৰীয়া চাওক এক্সিডেণ্ট হ'ব পাৰে ইলেক্ট্ৰিকিউশ্যন হৈছে বুলি কৈছে কিন্তু পুতি কিয় থ'লে সিহঁতে পুতি থোৱাটো কিন্তু এই বস্তুটো কিন্তু দিছ ইজ এই অকাৰেঞ্চটো হোৱাটো একো ডাঙৰ কথা নহয় এক্সিডেণ্ট হ'ব পাৰে কিন্তু পুতি থোৱাৰ লগে লগে গোটেই বস্তুটো গেমটো চেঞ্জ হৈ গ'ল গোটেই যিটো পাৰ্সপেক্টিভ আছিল গোটেই পাৰ্সপেক্টিভটো চেঞ্জ হৈ গ'ল এইটো মইতো আজি ক'ব পাৰোঁ কি এইটো ডেলিব্ৰেট ইলেক্ট্ৰিকিউশ্যন হৈছে ক'ৰবাত বা ডেলিব্ৰেট হাণ্টিঙৰ কিবা এটেম্প্ট হৈছে তাৰপিছত সিহঁতে পুতি থৈছে আৰু পুতি থৈছে এইটোতো পিছত সিহঁতে ফৰেষ্টক খবৰ দিছে
আৰু ফৰেষ্টে এইটো খবৰ নাপালেহেঁতেন সিহঁতৰ নিজৰ মানুহ এটা যদি গৈ পেলাই ফৰেষ্টক নকলেহেঁতেন ফৰেষ্টে ইতিমধ্যে কেছ ৰেজিষ্টাৰ কৰিছে এনকুৱাৰী অফিচাৰো দিছে ফৰেষ্টৰ ইনভেষ্টিগেশ্যন চলি আছে কিন্তু মোৰ কথাটো হ'ল আমাক ডেভেলপমেণ্ট লাগে ন' ডাউট কিন্তু আমি কি কষ্টত ডেভেলপমেণ্ট লওঁ ডেভেলপমেণ্ট এট হোৱাট কষ্ট আজি নুমলীগড় ৰিফাইনেৰী ৱালখন এটা ইছ্যু আছিল মইতো ৰোহিত চৌধুৰীক কম কি তেখেতৰ মানে APILৰ জৰিয়তে এই ৱালখন গ'ল খুব ভাল কথা ছেকেণ্ডটো হ'ল তেখেতসকলে হাইকোৰ্টৰ কমিটি এখন গঠন কৰি দিছিল ৱালখন চাবৰ কাৰণে ফিজিবিলিটিটো মই আছিলোঁ তাতে আমি ক'লোঁ বোলে এই ৱালখন কিন্তু যাব লাগিব ৱালখন থাকিব নোৱাৰে তাৰ স্বত্বতো কিন্তু বহুত দিন পিছত সিহঁতে ৱালখন ভাঙিলে আৰু সিহঁতে সেই জাগা টুকুৰা জানে কি সেই জাগা টুকুৰা একচুৱেলি হাতীৰ এটা মেজৰ মুভমেণ্ট এৰিয়া আৰু সেই মুভমেণ্ট এৰিয়াটো ব্লক হোৱাৰ কাৰণে আজি নুমলীগড় তিনিআলিৰ পৰা যিটো গোলাঘাটৰ ৰাস্তা যেনি তেনি হাতী ওলোৱা আৰম্ভ কৰিছে যেনি তেনি ৰাস্তাত হাতী ক্ৰছ কৰা আৰম্ভ কৰিছে তো মই ভাবোঁ কি এনেকুৱা এটা পৰিস্থিতি আহি পাব নালাগে যেতিয়া য'ত মানে নুমলীগড় ৰিফাইনেৰী বিকামছ এন ইনষ্টিটিউশ্যন যাৰ কোনো মানে ইজ ব্ৰেণ্ডেড এন ইনষ্টিটিউশ্যন উইচ ইজ নট এট অল এনিমেল ফ্ৰেণ্ডলি নট এট অল ইক'লজিকেল ফ্ৰেণ্ডলি মই নাভাবোঁ সিহঁতে এইটো বিচাৰে চ' সিহঁতে সেই বস্তুটোত অলপমান ভালকৈ চিন্তা ভাৱনা কৰি পেলাই সেইবিলাক বস্তু চাই এই জেগাখিনি এৰি সিহঁতৰ আণ্ডাৰতে থাকে সিহঁতৰ জেগাটো লৈছে সিহঁতৰ আণ্ডাৰত থাকে জেগাখিনি এৰি বেলেগ য'ত কিবা কৰিবলৈ কৰক কিন্তু এই জেগাত একো কৰিব নোৱাৰে এই জেগাত কৰিলে আৰু বিপদ হ'ব আজি এটা হাতী গৈছে কালি আৰু হাতী যাব লেপাৰ্ড আছে লেপাৰ্ড যাব দীঘলীয়া বাকীটা অহা যোৱা কৰি আছে পিনে সেইটো দীঘলীয়া তেওঁলোকৰ এই এৰিয়াটো হ'ব চাওক মই 92ৰ পৰা সেইবিলাক জেগা চাই আছোঁ 92ৰ পৰা সেইবিলাক হাতীৰ জেগা আজি ঠিক আছে ৰিফাইনেৰীক দিলে ৰিফাইনেৰী তাৰপিছত এই টাউনশ্বিপ বনালে এক্সট্ৰা মাটিখিনিও গভৰ্ণমেণ্টে দিলে আই থিংক দে শুড চৰ্ট ইট আউট উইথ দি গভৰ্ণমেণ্ট কি এই মাটিখিনি আমাৰ নহ'ব বেলেগ ক'ৰবাত দিয়ে যদি দিয়ক আমিও কৈছোঁ বোলে এই গভৰ্ণমেণ্টে লৈ লওক এই মানে মাটিখিনি বেক কৰি দিয়ক আপোনাৰ কামততো নাহে কিন্তু হাতীৰ কাৰণত আহিব বা ফৰেষ্টক দি দিয়ক আৰু ওচৰত টি গাৰ্ডেনো অলপমান এনক্ৰ'চমেণ্ট আছিল এনক্ৰ'চমেণ্ট টেকনিকেলি টি গাৰ্ডেনখন একচুৱেলি বহুত দিন আগতে মাটিখিনি এৰি দিছিল আমাৰ এডমিনিষ্ট্ৰেশ্যনেও কৈছিল কিবা কাৰণত গম পোৱা নাছিল কিন্তু ফৰেষ্টে যেতিয়া বস্তুটো অলপমান চালে বস্তুটো গম পালে কি মাটিখিনি এৰি দিলে সিহঁতে লৈ লৈছে এতিয়া গোটেইখিনি মিলি পেলাই এটা ভাল ৰিফিউজ টাইপ হ'ব হাতীৰ কাৰণে আৰু হাতী সেই ক্ৰচিং কৰিবৰ কাৰণে এই বস্তুটো ফেচিলিটেট কৰিব তো মই ভাবোঁ নুমলীগড়ে সেই জেগাখিনি এই এৰিয়াটো বেটাৰ হয় বিভূতি লাভ ডাঙৰীয়া হয় মই আৰু এটা ষ্টেপ বেকত যাম যদি কিবা কাৰণত তেওঁলোকৰ এই যে তাঁৰডাল যিটো ডেলিভাৰীত বা ইলেক্ট্ৰিফিকেশ্যন হোৱা বুলি কৈছে যদি সেনেকুৱা লিকেই আছিল ছেফটি মেজাৰ ক'ত এটা ৰিফাইনাৰী ছেফটি মেজাৰ ক'ত তেওঁলোকেতো নিজকে দাবী কৰে যে এনেকুৱা ছেফটি তেওঁলোকে পাৰে এনভাইৰনমেণ্ট ছেকশ্যন আছে সেইটো তেওঁলোকৰ কৰণীয় নাছিল জানো যে মানে যদি ক'ৰবাত আৰু এটা যদি তাতে মানুহো মৰিল হয় অইল ছেক্টৰ ইণ্ডাষ্ট্ৰী গোটেইটো ধ্বংস হৈ যাব পাৰে সেই ছেফটি মেজাৰ সেইটোৱে কৈছোঁ ছেফটি মেজাৰটো ক'ত তেওঁলোকে সেইটো নাজানে নেকি হয় তাৰ হাতীৰ কথাখিনিতো গোটেইখিনি ওলাইছে সেইটোতেইতো লাগিলে আৰু সেইকাৰণেই চাগে ছেফটি মেজাৰটো নাই কাৰণেই তেওঁলোকে চাগে মানে লুকাবৰ চেষ্টা কৰিছে তেওঁলোকৰ ফালৰ পৰা ফল্ট আছে কিন্তু এনেকুৱা এটা কো এক্সিষ্টেঞ্চ উপায় এটা উলিয়াব নোৱাৰিনে ক'ৰবাত তেওঁলোকে এইটো উলিয়াব পাৰিলে হ'লে মই নাজানো মই ইমান হাতীৰ বিষয়ে কথাটো নাজানো কিন্তু অলপতে মই ডিগবৈলৈ গ'লোঁ IIC গেষ্ট হাউচত আছিলোঁ আপোনালোকে সকলোৱে জানে তেওঁলোকে ওপৰত গেষ্ট হাউচটো আছে কিন্তু মই দেখিলোঁ ৰাতি কেইবাটাও হাতীও অহা যোৱা কৰি আছে লেপাৰ্ড মুভমেণ্ট থাকিলে বহুতো তাত ভালেখিনি আছে সামান্য অলপ এলাৰ্ট হৈ থাকে আৰু অলপ মানুহৰ মুভমেণ্টত কিছু অসুবিধা হয় কিন্তু মোটামুটি মই একদম এক্সেলেণ্ট অতি ভাল উদাহৰণ বুলি নকওঁ কো এক্সিষ্টেঞ্চৰ কিন্তু সামান্য পৰিৱেশটো মই ভাল দেখি আহিলোঁ কিন্তু হয় নিশ্চয় তেওঁলোকে তাতে লাইট লগাই থৈ দিয়ে হাতী দেখিলেই লাইটটো ব্লিংক হৈ যায় সেইটো এটা ভাল চিষ্টেম আজিকালিতো LED গ্ল' চাইন এখন লগাই থৈছে গেটৰ মুখত হয় হয় গতিকে ক'ৰবাত নহয় ক'ৰবাত অকণমান আমিতো তেওঁলোকৰ কাৰণে জেগা এৰি দিব লাগিব আৰু আমাৰ মানুহখিনি য'ত আছে তাতো আমি ছেফটি কৰিব লাগিব দুইটাই নিশ্চয় আজি যদি আমি চাওঁ মানে ধৰক এতিয়া আজিৰ দিনত আমাৰ গড়ৰ চিটুৱেশ্যনটো খুবেই ভাল অসমত কিন্তু হাতীৰ অৱস্থাটো খুবেই বেয়া আজিৰ দিনতো হৈ আছে গড়ৰটো আমাৰ প্ৰটেক্টেড এৰিয়াখিনিত আছে মেজৰ প্ৰটেক্টেড এৰিয়াখিনি ভাল হয় কাজিৰঙা এটা ভাল ষ্টৰী কিন্তু চবেই কাম কৰি আছে হয় আমি এতিয়া যদি চাওঁ গোটেই বছৰটোতে আমি প্ৰায় 60ৰ পৰা 70টামান হাতী হেৰাওঁ প্ৰত্যেক বছৰতে সেনেকুৱাকৈ মানুহ 80টামান মৰে কিন্তু এতিয়া যিটো অৱস্থাত হৈ আছে গোটেই কৰিডৰবিলাক মানে ব্লকেজ হৈছে ফৰেষ্টৰ কোৱালিটি বেয়া হৈছে ফৰেষ্ট আছে থাকিলেও কোৱালিটি বেয়া হৈছে তাৰোপৰি আপোনাৰ পানী নাইকিয়া হৈছে পানীৰ কাৰণে এতিয়া সেইকাৰণে কম্পিটিশ্যন ফৰ ৰিচোৰ্চেছ আৰু স্পেচ হৈ আছে আৰু প্ৰায়ে জন্তু জানোৱাৰ ওলাই আছে আপুনি যিটো কথা ক'ল অলপ আগতে যে প্ৰায় ওলাই আছে ওলোৱাৰ কাৰণ কি এতিয়া হয়তো চাগে ভৱিষ্যতে আৰু ওলাব মানুহ আৰু জীৱ জন্তুৰ সংঘাতটো এইটো মানে
এতিয়া কমি থকাৰ নাথাকে, বেছিহে বাঢ়িব। আজি প্ৰায় 7-8 বছৰমান আগতে মই এইটো ষ্টুডিঅ'তে শ্ব' কৰিছিলোঁ, বৰুৱা ডাঙৰীয়া আছিল, মই ফৰেষ্ট মিনিষ্টাৰ আছিল, মই ফৰেষ্ট মিনিষ্টাৰক ক'লোঁ মই য'ত কাম কাজ কৰোঁ, মোৰ ব্যক্তিগত খেতি পথাৰ আছে চাপানালা আশে পাশে, মই ক'লোঁ যে মোৰ হাতত খবৰ আছে এই হাতীকেইটা গৈ 50টামান মৰিবগৈ মুঠতে। তেখেতে কথাটো সেইদিনাখন মোৰ পৰা নেমানে, পিছত দেখিলে যে এই চণ্ডলীৰ পৰা আৰম্ভ কৰি সেই বেলটোত একদম বন্য হস্তীৰ বধ্যভূমি হ'ল। এতিয়া নুমলীগড় শোধনাগাৰত যিটো মানে সেই চৌহদত আছিল, এইটোত কিন্তু বিষয়াৰ অহংকাৰটো বেছি হৈছে, মই মানে যিটো দেখিছোঁ। এতিয়া ৱালখন ভাঙি দিয়াৰ কাহিনীটো, তেওঁলোকে প্ৰথম কথা হ'ল জোৰ জবস্তি এখন ৱাল দিলে, সেইটো সময়ত কিমান প্ৰতিবাদ হ'ল কাকো গুৰুত্ব নিদিলে। হাইকোৰ্টে নোকোৱালৈকে এটা ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান এটাই তেওঁলোকৰ গা নলিব, সেইটো হ'ব নোৱাৰে। নহয় কি হয় চাওক, ডিফায়েন্সটো ডেফিনেটলি হৈছে। ৱালখন ইমান দিন ভাঙা নাই, ৱালখন কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতো সিহঁতে কমিটিৰ পিছত আৰু এটা কমিটি বহাইছে, এপিল কৰি আছে। কিন্তু চাওক মই এটা কথা কওঁ, হাতী আমাৰ তাত নম্বৰটো আছে দেই, হাতীৰ সংখ্যা আছে, কিন্তু হাতীৰ বাসস্থানটো থাকিব নে নাথাকে সেইটো খুব ডাঙৰ কথা আজিৰ দিনত। আমি সেইটোলৈকে চিন্তা কৰিব লাগে। আৰু মানুহে কৈ থাকে হাতী কম বেছি হৈছে, নহয়, হাতী আমাৰ যিখিনি আছে যথেষ্টখিনি হাতী আছে আমাৰ সেইখিনি, কিন্তু ৱেৰ ইজ দ্য লেণ্ড, মাটিখিনি আছে না, মাটিখিনি আমি সিহঁতৰ মাটিখিনি বাসস্থানখিনি চিকিউৰ কৰিব পাৰিছোঁ নে নোৱাৰোঁ। আমি নুমলীগড়ৰ কেছটোৱে লওক, নুমলীগড়ত এতিয়া আগতে ৱালখন নতুন সিহঁতৰ যোনখন টাউনশ্বিপ বনোৱা কথা আছিল, এক্সটেনশ্যন তাতে আছিল। এইবাৰ যিটো হাতী মানে প্ৰবেবল ইলেক্ট্ৰিকুশ্যন হৈ পেলাই ঢুকাইছে, সেই হাতীটো তেখেতসকলৰ যোনটো এক্সিষ্টিং টাউনশ্বিপ, যোনটো টাউনশ্বিপত সিহঁতে ইউজ কৰে, যোনটো টাউনশ্বিপত থাকে, সেই টাউনশ্বিপৰ ভিতৰত যে বাটাৰফ্লাই পাৰ্কৰ ওচৰে তাতে এটা ৱাটাৰ বডি আছে, সদায় হাতী আহে। তো এইবিলাক কিছুমান বস্তু অকণমান গিভ এণ্ড টেক কৰি পেলাই কৰিব লাগিব। মই ঠিক আছে, সিহঁতেও ক'ব পাৰে কি আমাৰ ছিকিউৰিটিৰ কাৰণে আমি বস্তুটো অলপমান এক্সিষ্টিং যিটো টাউনশ্বিপ আছে য'ত কোনো ইছ্যুজ নাই সেইটো আমি মানে ছিকিউৰ ৰাখিব বিচাৰোঁ, ঠিক আছে, কিন্তু ছিকিউৰ কৰা বহুত বেলেগ নিয়মো আছে। এইটো ছিকিউৰ কৰিব নালাগে কি আজি যিটো ঘটনা হৈ গ'ল সেনেকুৱা ঘটনা যেনে ফিউচাৰত আৰু হয়। আৰু মই বিহুটিৰ লগতো বস্তুটো মই সহমত হ'ম কি এটা ৰিফাইনেৰী টাউনশ্বিপে হওক, ৰিফাইনেৰী হওক, ছেফটি ইজ ছেফটি, ইলেক্ট্ৰিকেল ছেফটি ইজ ইলেক্ট্ৰিকেল ছেফটি। যদি অ'পেন জাংচন আছিল বা কেবল এক্সপ'জ হৈ আছিল, সেইটোতো কালি মানুহ মৰিব পাৰিলেহেঁতেন, তেখেতসকলেও মানুহ মৰিব পাৰিলেহেঁতেন। আৰু তেখেতসকলে মানুহ মৰিলে কি তেখেতে পুতি থ'লেহেঁতেন নেকি? এতিয়া মেইন প্ৰব্লেমটো হৈছে এষ্টাব্লিছ কৰিবৰ কাৰণে যে এইটো ডেলিবাৰেট হয় নে এইটো এক্সিডেণ্ট, বিকজ পুতি দিয়াৰ পিছতে গোটেইখিনি বস্তু চেঞ্জ হৈ যায় না। আজি ফৰেষ্টে আজি ইনভেষ্টিগেশ্যনৰ কাৰণে কেছটো ৰেজিষ্টাৰ কৰিছে, কেছ লৈছে, কালি ৰিজাল্টটো ওলাব। কিন্তু যদি এক্সিডেণ্ট হয় কিয় নক'লে সিহঁতে? ৰিজাল্ট মানে আমি এতিয়া হাৰ্ডলাইনাৰ হিচাপে মই অলপ কঠোৰপন্থী এইটো ক্ষেত্ৰত, সৰু সুৰা ৰিজাল্ট ওলালে নহ'ব, এইটো ডাঙৰ ৰিজাল্ট ওলাব লাগিব। ঢিলাঢিলি এফআইআৰ এখন ল'লে, দুটা মানুহক আনি সুধি পুচি কিবা এটা ৰিপৰ্ট দি দিলে সেইটোত মানে লিমিট কৰিলে নহ'ব। আৰু ইণ্টেনশ্যনটো ইম্পৰ্টেণ্ট, ইণ্টেণ্টটো। আজিতো ইয়াতে আমাৰ 7 গাঁৱত হাতী ওলাই আছে, মানুহবিলাকে কিবা কৰিছে নেকি? আজি আৰ্মি কেণ্টনমেণ্টৰ ভিতৰত হাতী সদায় অহা যোৱা কৰে, গোৱালখেদা, তাতেতো তেওঁলোকে ৱাল বনাইতো হাতীটোক বাধা দিয়া নাই। ইণ্টেণ্টটো ইম্পৰ্টেণ্ট। তাৰপৰা এবাৰ কৰিছিলে, এবাৰ তেওঁলোকে সেই গজাল লগাইছিলে, মই তেতিয়া শ্ব' কৰিলোঁ, তেওঁলোকে কিন্তু মানি ল'লে কথাটো। যেতিয়া তেওঁলোকে গজাল স্পাইক্স লগালে, মই ভিডিঅ'টো পাই আমি প্ৰথম এইটো চেনেলৰ পৰা এইটো ষ্টুডিঅ'ৰ পৰা কেম্পেইন আৰম্ভ কৰিলোঁ যে আমি নিদিওঁ কৰিবলৈ। কিন্তু এটা কথা ভাল যে ইণ্ডিয়ান আৰ্মি ইমান পাৱাৰফুল ফ'ৰ্চ, আমাৰ দেশৰ ইমান নিৰাপত্তাত আছে, কিন্তু এবাৰত তেওঁলোকে মানি ল'লে আৰু তেওঁলোকে আঁতৰাই দিলে। তেখেতসকলৰ গোডাউনবিলাক কৰিছিল, মানে য'ত তেখেতসকলৰ গ্ৰেইন ষ্ট'ৰেজ হয়, এবাৰ গম পোৱাৰ পিছত কিন্তু উঠাই দিলে বস্তুখিনি, উঠাই দিলে। কিন্তু এতিয়া মোৰ তাতো এটা ৰিজাৰ্ভেশ্যন আছে, পিছে পৰিও কমিটিয়ে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যিকেইটা অফিচ কৰিছে, সিও অলপ নিগেটিভকৈ ইম্পেক্ট পেলাব নে পজিটিভকৈ ইম্পেক্ট পেলাব ভাবিবলগীয়া আছে, কিন্তু সেইটো এটা বেলেগ পাৰ্ট। কিন্তু তালুকদাৰ ডাঙৰীয়া, এই ক্ষেত্ৰত আইনখন সমান হ'ব লাগে। এনেই সাধাৰণভাৱে যদি ক'ৰবাত হাতী এটা পুতি থয়, এজন মানুহে যদি পুতি থয়, সাধাৰণ মানুহ এটা হ'লে কি হ'ব? প্ৰথম কি কৰিব পাৰে অসমত আজি যিকোনো ঠাইত এটা পুতা হাতী ডেলিভাৰ্ড ক্ৰিমিনেল যাৰ কম্পাছত হৈছে তেওঁ মানুহজনক এৰেষ্ট কৰিব, প্ৰথম কথা হয়। এৰেষ্ট কৰি মানে তেওঁলোকে বাকী প্ৰচিডিংছখিনি আৰম্ভ কৰিব হেৰিখিনি। কাৰণ প্ৰথম কথা হৈছে হাতী এটা মৰিছে চিডুল 1 স্পিচিছ, ৰাইনো যিটো মৰা এইটো একেই। ছেকেণ্ড কথা হৈছে এইটো পুতি থৈছে, তাৰমানে এভিডেঞ্চ লছ। ইয়াতে ছেকশ্যন 9 পৰিব, মানে এটেম্প্ট যিটো মানে কিলিং হাণ্টিঙৰ এটেম্প্ট, ছেকশ্যন 9 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ, আৰু ছেকশ্যন 39 এভিডেন্স। সেই বস্তুখিনিয়ে মই ভাবোঁ আমাৰ মানুহে চাই আছে, যিটো আমাৰ চৰকাৰ আৰু বিভাগে এইটো উচিত সময় সাপেক্ষে কিন্তু পদক্ষেপটো গ্ৰহণ কৰিব লাগে টু ৰেষ্টৰ ফেইথ। কাৰণ এতিয়া আজি মই চাইছোঁ এজন কাজিৰঙাত বাকী চব গাড়ী চাড়ীবিলাক ৰখাই দিছে, ইফালে VIPৰ গাড়ী পুৰা ফুল স্পীডত ওলাই গৈছে, ফৰেষ্ট গাৰ্ডেও এনেকৈ চাইছে, তাৰে ভলাণ্টিয়াৰকে এনেকৈ মুখ মিলি চাইছে। সেইটো হ'ব নালাগে।
গতিকে মই ভাবোঁ এইখিনি বস্তু কিন্তু আকৌ আমাৰ গুণীগানী মানুহখিনিয়ে কৰে তেওঁলোকে অকণমান নিজক মানে আত্মসমালোচনা কৰক যে যদি পাব্লিকে এইটো হেৰি কৰি আছে এই লটো কিন্তু সকলোৰ কাৰণে একে বনমন্ত্ৰীয়ে যদি চাই আছে নজৰ দিব নাই চোৱা যদি চোৱাৰ ব্যৱস্থা বিষয়াসকলে কৰোৱাব লাগিব আৰু বিষয়াসকলেও কথাটো মনোযোগ দিয়ক মই লক্ষ্য ডাঙৰীয়া ওচৰলৈ আহিছোঁ কিন্তু ঘটনাটো হ'ল যে আমি সংৰক্ষণ আন্দোলনটোৰ সৈতে আপোনালোকেও ইমান দশক ধৰি জড়িত হৈ আছে বহু মানুহে কাম কৰি আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা এচাম মানুহ আছে যাৰ কাৰণে আচলতে বাৰেপতি বহু মানুহে ফিল্ডত কষ্ট কৰি একদম ঘাম পেলাই তেজ মাৰি কাম কৰাৰ পাছতো কিন্তু ক'ৰবাত ৰৈ গৈছে তাৰ কাৰণে হৈছে এনেকুৱা মানসিকতা আছে আমি এতিয়াও তাৰমানে আমাৰ কনজাৰ্ভেশ্যন অকল ধৰক ফৰেষ্ট ডিপাৰ্টমেণ্ট NGO সেইকেইটাৰ মাজতে আবদ্ধ আছে অসমত আমি এতিয়া কিন্তু সকলোকে লৈ কৰিব লাগিব এতিয়া ফৰ এক্সাম্পল আপোনালোকৰ এটা মিডিয়াতো যথেষ্ট ৰোল আছেই তাৰ উপৰি এতিয়া এই পুলিচেই হওক ডিষ্ট্ৰিক্ট অথৰিটি হওক মানে আমি সকলোকে এতিয়া পাৱাৰ মিনিষ্টাৰ পাৱাৰৰ তেওঁলোকে যদি প্ৰায় হাতী আমাৰ এক্সিডেণ্টেল ইলেক্ট্ৰিকিউশ্যন হৈ মৰে দ্বিতীয় হ'ল ৰেল দুৰ্ঘটনা ৰেলটো কথা ছাপ'জ এতিয়া যিবিলাক হাতীৰ বসবাস ঠাই আছে সেইবিলাকত ইনচুলেটেড ৱেৰ লগৰ প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি সেইবিলাক জেগাত ল'ব লাগে যে হাতীৰ এতিয়া প্ৰায় আমাৰ গল্ডেন লেংগুৰ মৰে ইনচুলেটেড ৱেৰ সেই ফৰেষ্ট এতিয়া ফৰেষ্টৰ এৰিয়াবিলাকৰ ওচৰে পাজৰে য'ত এনিমেলৰ মুভমেণ্ট হয় সেইবিলাক যদি ফাৰ্ষ্ট প্ৰায়ৰিটি প্লাছ য'ত হাতীৰ মুভমেণ্ট হয় যাতে এটলিষ্ট বিদ্যুৎ চুৰিও নহয় বা ধৰক ইনচুলেটেড হ'লে মানে জীৱ জন্তু নমৰে সেনেকুৱা ৰেলৱেজ কিছু সচেতন হৈছে কেতিয়াবা আমি ভাল ভিডিঅ' পাওঁ যে ড্ৰাইভাৰে পাইলটে ৰেল ৰখাই দিছে হাতীজাক পাৰ হ'বলৈ দিছে কিন্তু সিদিনা আমি জাগিৰোডৰ ওচৰৰ ভিডিঅ'টো দেখোঁতেও বৰ দুখ লাগিছে বৰ বেদনাদায়ক আচলতে ভিডিঅ'টো চাবও নোৱাৰি টেলিকাষ্ট কৰিবলৈও তেনেকুৱা ভিডিঅ' আমি বিভিন্ন কাৰণত দিগদাৰ পাওঁ কিন্তু ৰেলৱেও অকণমান ভাবিছে এই ভাৰতীয় সেনাবাহিনীয়ে অলপ ভাবিছে নুমলীগড় শোধনাগাৰে নাভাবিব এইটো কথা হ'ব নোৱাৰে কিন্তু এগ্ৰী কাৰণ কিয় তেওঁলোকে ভাবিছে নেকি যে মানে বছৰত এটা CSR পইচা দি তেওঁলোকে গোটেই সংৰক্ষণ বা কিবা গোটেই পৃথিৱীখন মানে উদ্ধাৰ কৰিছে সেইটো নহয় কাৰণ তেওঁলোকৰ মানে আগে পিছেও আমি দেখা পালোঁ যে মানে ৱালখনেই হওক এইখনেই হওক আৰু তাৰ গোটেই এজ এ হ'ল মানে তেওঁলোকে কৌশিকদা যিটো কথাখিনি কৈছে যে মানে হাতীৰ জীৱ জন্তুৰ বিৰোধিতা কৰা বা সেনেকুৱা ধৰণৰ এটা পদক্ষেপৰ দৰেই হৈছে আৰু চাওক মানে মই এইটো নকওঁ কি আমাৰ মাজত মানে এডমিনিষ্ট্ৰেশ্যন বা আমাৰ ছিষ্টেমত ইচ্ছাটো নাই ইচ্ছাটো আছে কৰিবৰ কাৰণে কিন্তু আমাৰ প্ৰব্লেমটো কি ইচ্ছাটো হৈ এইটো ৰিয়েলিটিলৈ আহোঁতে বহুত টাইম লয় আৰু তাৰপিছত কণ্টিনিউটিটো নোহোৱা হৈ যায় যিকোনো কাৰণত ৰিচোৰ্চৰ কাৰণত অমুকত হ'ল আৰু সেইবিলাক বস্তুৰ এইবিলাক ইম্পেক্ট আজি চাওক এই বস্তুটো আজি 5 বছৰ দিলে হৈ গ'ল ৱালখন 5 বছৰ দিলে হৈ গ'ল 5 বছৰ ঠিক আছে মই এইটোও মানিছোঁ পইচা আছে ডাঙৰ এডভোকেট ল'ব পাৰে বুলিয়ে দেশত এটা এনেকুৱা ৱাইল্ড লাইফ ক্ৰাইম এটা হৈ থাকিবলৈ দিব সেইটোও হ'ব নোৱাৰে এই মাটিটোতো তেখেতসকলক চৰকাৰে দিছে চ' তেখেতসকলে চৰকাৰী দুজন চৰকাৰী ডিপাৰ্টমেণ্ট অদল বদল কৰি পেলাই ক'ত বেলেগত মাটি দিলক এইটো এৰি দিয়ক আৰু বেয়া লাগে কি কাৰণে সেইটো এটা অসম চুক্তি অনুসৰি প্ৰতিষ্ঠা হোৱা প্ৰতিষ্ঠান আমাক 3বাৰ দেউলীয়া কৰিছে একবাৰ দেউলীয়া হৈ BPCLৰ ওচৰত বেচা গ'ল BPCLত ভালকৈ থাকিব নোৱাৰি আমি BPCLৰ পৰা উদ্ধাৰ কৰিবলগীয়া হ'ল এতিয়া ইয়াৰ অৱস্থা ইমানেই বেয়া হৈছে যে আমি হয়তো অহা বছৰলৈ আমি আৰু অলপ কেপিটেল ইনফিউজন কৰিব লাগিব তেওঁলোকৰ কিন্তু মিছমেনেজমেণ্টৰ কাৰণে এতিয়াতো বাংলাদেশক তেল ছাপ্লাই দি চলি আছে কিন্তু তেওঁলোকৰ কিন্তু মিছমেনেজমেণ্টৰ কাৰণে 2বাৰ দেউলীয়া হৈছে গতিকে তেওঁলোকে এইবোৰ কথা চিৰিয়াছলি যদি নলয় অভাৰঅল মেনেজমেণ্ট প্ৰেক্টিছটো এটা ভুল হ'লে চবতেই ভুল হ'ব এতিয়া ৱাইল্ড লাইফত মই ওচৰলৈ আহিছোঁ কিন্তু এই মুভমেণ্টটোত আমাৰ বন বিভাগ মন্ত্ৰীসকল আমি বিভিন্ন পূৰ্বাপৰ মন্ত্ৰী দেখিছোঁ তেওঁলোকৰো অলপ মানে সজাগতা কম আমি যেতিয়া পেপাৰে হুলস্থুল কৰোঁ সাংঘাতিক ট্ৰেজিক ঘটনা এটা ঘটিলে তাৰপাছত কেতিয়াবা যায় বাঘ ওলাল জয়ন্ত মল্ল বুঢ়া ডাঙৰীয়াহে গ'ল এনেকুৱা ধৰণৰ ঘটনাও হয় কিন্তু আমাক অলপ প্ৰ'এক্টিভ বিষয়া ইত্যাদি লাগে কেইজনমান বিষয়া অৱশ্যে কাম কৰে কেইজনমানে আকৌ প্ৰ'এক্টিভ হোৱাটো ভাল আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কি ঘটনাটো কি হৈছে সেইটো পাব্লিকক মিডিয়াৰ থ্ৰু দি কৈ দিয়াটো আটাইতকৈ ভাল নহ'লে যিটো ঘটনা হৈছে সেইটো প্ৰতিফলিত নহয় বেলেগ কিবা প্ৰতিফলিত হয় কিন্তু বহুত ক্ষেত্ৰত দেখা গৈছে যে বন বিভাগ বুলিয়ে নহয় বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে ক'ব নোখোজে আপুনি এনেকুৱা এটা আলোচনাত মাতক নাহিব যিটো এটা মই ভাবোঁ এটা ফৰাম যাৰ থ্ৰুতে একচুৱেলি কি ঘটনা আজি বন বিভাগে কি কৰি আছে মই ভালকৈ ক'ব নোৱাৰিম তেওঁলোকৰ অফিচাৰজনে ভালকৈ ক'ব পাৰিম প্লেনিং কি আছে গতিকে মই ভাবোঁ সেই ক্ষেত্ৰত
বিভাগে হওক বা বিভাগৰ মন্ত্ৰীয়ে হওক মই অকণমান আলোচনা কৰাটো ভাল কাৰণ এই পাব্লিক কমিউনিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট এই ক্ষেত্ৰত কিন্তু পুলিচ বহুত আগবাঢ়ি গৈছে পুলিচে টুইটাৰ হওক কিবা হওক এইটো থ্ৰুদি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি কিন্তু ইনফৰমেশ্যনখিনি লগে লগে দি দিয়ে গতিকে কিছু মানুহে এটলিষ্ট সঠিক ইনফৰমেশ্যনটো পায় কিন্তু বন বিভাগৰ মই ভাবোঁ এইখিনি যথেষ্ট কৰণীয় আছে কাৰণ যিহেতু বন বিভাগৰ ইমিডিয়েট ছাৰাউণ্ডিংছটো হৈছে কমিউনিটি জীৱ জন্তু ওলাই আহিলে কমিউনিটিত যায় গতিকে কমিউনিটি আৰু বন বিভাগৰ ইণ্টাৰফেচটো যথেষ্ট ষ্ট্ৰং হ'ব লাগিব আগৰ সেইটো দিন গ'ল আৰু মানে বন্দুক দি চব সময়ত ধমকি দি পেলাই আজিকালি য'ত ধমকি দিব লাগে সেইটো কৰিব লাগিব কিন্তু য'ত কাৰণ সকলো মানুহখিনিয়ে ক্ৰিমিনেল নহয় ছাৰাউণ্ডিংছত থকা গতিকে বৰঞ্চ সংৰক্ষণ মুভমেণ্টলৈ বেছিভাগৰ অৱদান আছে বহুত আজি মানাছৰ ক্ষেত্ৰত যদি চাওঁ মানাছে যিটো বেয়া দিন গৈছে তাৰপিছত কোনে মানে উদ্ধাৰ কৰিলে ওচৰৰ মানুহখিনিয়েতো ফৰেষ্টৰ মানুহখিনিক কৈছে যে আহক আমি আছোঁ চিন্তা কৰিব নালাগে আপোনালোকে ডিউটিত যাওক গতিকে আজি যদি তেনেকুৱা মানুহক যদি উপলঙা কৰা যায় তেতিয়া মানুহে ভাবিবতো তেনে ফৰেষ্টটো আমাৰ নহয় গতিকে আমি ইয়াত একো কৰিব দৰকাৰ নাই গতিকে মই ভাবোঁ মানুহক যেতিয়া আঁকোৱালি লয় এতিয়া বিভিন্ন মিটিং পকত যেতিয়া মানুহক কয় যে আপোনালোকে আগবাঢ়ি আহক যেতিয়া সঁচাকৈ আগবাঢ়ি আহে ভালকৈ আগবাঢ়ি ল'ব লাগে আৰু আমিতো মানে জীৱ জন্তুক মানে দেৱতা ভাবি পূজা কৰা আচলতে মানুহ গতিকে আমাৰতো জীৱ জন্তুৰ ক্ষয় ক্ষতি হ'বই নালাগে সকলোৱে পূজা কৰে যদি আপোনাৰ কেৰেলাৰ উদাহৰণ চাই যোৱা কিছুদিন আগত এটা মানে হাতী আৰু মানুহৰ সংঘাত হৈছিল এনেকুৱা ইনভেষ্টিগেশ্যন মানে চৰকাৰে চেণ্ট্ৰেল মিনিষ্টাৰ যে হাজিৰ হৈছিল যাই তেওঁ ইনভেষ্টিগেট কৰিছে আমাৰ ইয়াতেতো কেনেকুৱা সেনেকুৱা পৰিস্থিতি অহাই নাই কেতিয়াও আৰু অজস্ৰ দুৰ্ভাগ্যজনক ঘটনা কিন্তু ঘটি আছে বিভাগ আৰু হেৰি মানে মইতো আগতে কৈছিলোঁ ডেভেলপমেণ্টটো দৰকাৰ আমি চবেই ডেভেলপমেণ্ট বিচাৰোঁ কিন্তু ডেভেলপমেণ্ট হোৱাট কষ্ট সেই বস্তুটো মানে এষ্টাব্লিছ কৰাটো খুব ডাঙৰ কথা হৈ গৈছে এতিয়া আমি হাইৱেজ বনাই আছোঁ আমাক হাইৱেজ লাগে এটা ব্ৰিজ বনাই আছোঁ হাইৱেজ বনাই আছোঁ কিন্তু সেই বস্তুটো এটা 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 লাইন থাকিব লাগিব কি ইয়াৰ ডাঙৰ ৰাস্তাটোও লাগে ৰেল লাইনটোও লাগে তাৰ মাজত এতিয়া দীপৰ বিলত এটা চলিউশ্যন আহিছে এতিয়া ওপৰেদি একোৱাডাক দি পেলাই এলিভেটেড দি পেলাই চ' সেই বস্তুটো চিন্তা কৰাৰ কাৰণেই হৈছে মানে কাজিৰঙাতো কেইদিনমান পিছত আৰু এলিভেটেড কৰিডৰ এখন আহিব কিন্তু নুমলীগড়ৰ মানে কি হৈছে নুমলীগড়ৰ এই দুই এটামান কাৰণে গোটেই হাতীবিলাক কিন্তু চেডলি পেডলি হৈ গৈছে আৰু নুমলীগড় তাতে আৰু গোলাঘাট এৰিয়া বুলি কওঁ নুমলীগড়ত গোলাঘাটৰ আৰু বহুত প্ৰব্লেম আছে গোলাঘাটৰ আগৰ জংঘলবিলাক আগৰ নিচিনা নাই বহুত কাৰণত নাই আৰু মইতো অ'পেনলি ক'ম কি গোলাঘাটৰ হাতী যদি কাৰ্বি আংলং যাব নোৱাৰে কাৰ্বি আংলঙৰ সিপিনে যদি কাজিৰঙা আহিব নোৱাৰে এই যিটো হাতী মানুহৰ সংঘাত যিটো গোলাঘাটত হৈ আছে সেইটো মই ভাবোঁ একোৱে নহয় ইয়াতকৈ 100 গুণ বেছি দেখিব কাৰ্বি আংলং হাতী উঠিবই নোৱাৰে উঠিলেই ডিষ্টাৰ্বেঞ্চেছ হয় বহুত ধৰণৰ ডিষ্টাৰ্বেঞ্চেছ হাতী মাৰিছে সিহঁতে মইতো ক'ৰবাত কৈছোঁ বোলে কাৰ্বি আংলং ইজ বিকামিং দ্য কিলিং ফিল্ডছ ফৰ এলিফেণ্টছ চ' সেই বস্তুটো সেইবিলাক অলপমান চাওক ডাইলগছ ডিছকাশ্যনৰ মাজত বহি কথা পাতিলে যদি এমিকেবলি চব বস্তু শ্বৰ্ট হয় কিন্তু এটা পাৰ্টি যদি একদম এডামেণ্ট হৈ যায় কি মই একো নকৰোঁ নহয় ময়ে ৰাইট মোৰ বাই শ্বিয়ৰ মাইট মই ৰাইট মোৰ বলে দি পেলাই মাইট মোৰ ফাইনেন্সিয়েল ৰিচোৰ্চ দি পেলাই মই মাইট তেতিয়াতো আৰু ডেডলক হৈ যাব কি ৰিচোৰ্চ ইণ্ডিয়ান ৰেলৱে ইণ্ডিয়ান আৰ্মি তাতকৈ নুমলীগড় শোধনাগাৰ ডাঙৰ নেকি আজিতো নাৰেংগীত বৰঞ্চ এতিয়া এটা কথা কৈছে সেইদিনা মই আচলতে যোৱা সপ্তাহতে মাত্ৰ তেওঁলোকৰ এই বিষয়টো চাই থকা এজন লেফটেনেণ্ট কৰ্ণেল মোৰ কাৰ্যালয়লৈ আহিছিল তেওঁ ক'লে আজিকালি আমাৰ তেওঁলোকৰ যিবোৰ লংগৰ খানা হেৰি আছে তাত কৈছে যে আমাৰ 10% মানে আমি ফুড ৱেষ্টেজ কৰোঁৱেই আজিকালি যাতে অলপ ৰুটি চুটি বেছিকৈ বনালে সেইবোৰ থৈ পিছফালে দি দিয়ে আহি পেলাই সিহঁতে আৰামত খাই কৰি ঘূৰি ফুৰে যদিও কিমান দূৰ সেইবোৰ বস্তু খোৱাটো সমীচীন এইটো আৰু বেলেগ এটা ষ্টৰী কিন্তু মানিব লাগিব ইণ্টেনশ্যনটো ইম্পৰ্টেণ্ট মই সেইটো কৈছোঁ বস্তুখিনি যে হাতীৰ ক্ষেত্ৰত এতিয়া মইতো এই হাতগাঁৱৰ মানুহখিনিকতো মই ধন্যবাদ দিম তেওঁলোকৰ তাত ইমান হাতী আহি আছে কিমান টলাৰেঞ্চ আজি ছাপ'জ যদি মই এবাৰ ডিচিৰ মিটিঙত ছাজেশ্যন এটা দিছিলোঁ যে তেনেকুৱা কিছুমান ভিলেজক একচুৱেলি এলিফেণ্ট ফ্ৰেণ্ডলি ভিলেজ হিচাপে আখ্যা দি পেলাই তেওঁলোকক ইনচেণ্টিভ ডেভেলপমেণ্ট হয় একদম উচিত কথা কৈছে গতিকে যিবিলাক জিলাত এনেকুৱা আছে তেতিয়া কি হ'ব বেলেগ কিছুমান মানে ভিলেজ বা ওচৰ চুবুৰীয়া মানুহ ভাবিব নাই আমিও এনেকৈ কৰিলে ইনচেণ্টিভটো পাম গতিকে পজিটিভলি যদি বস্তুটো আগবঢ়াই দিয়া যায় বস্তুখিনি তেওঁলোকে কিন্তু কিবা আশা কৰি থকা নাই যে এইটোৰ কাৰণে তেওঁলোকে ইনচেণ্টিভ পাব কিন্তু যদি দিয়া যায় তেওঁলোকে সলাগিব যে হয় দে আমি কিবা এটা ভাল এগ্ৰিকালচাৰ কম্পেনচেশ্যনটো অলপ মানে সোনকালে কৰি দিব লাগে হয় এইবিলাক লাষ্ট মিটিঙত লাষ্ট যিটো ষ্টেট ৱাইল্ড লাইফ বৰ্ডৰ মিটিং হৈছিল তাতে এইবিলাক কিছুমান বস্তু ডিছকাছ হৈছে কি এমাউণ্টটো বেছিকৈ দিব আৰু যিটো প্ৰচেছ সেইটো প্ৰচেছটো এক্সপেডিট কৰি দিব
কিছুমান মানে এনেকুৱাকে কৰিব লাগে যে খেতিয়কজনে বুলটাই হাতী আহিলে খোৱা বুলি ক'ব পৰা অৱস্থাত যায় ইনফেক্ট যিটো প্ৰপ'জ কৰা হৈছে আজে বাজে কামত আমি বহুত পইচা খৰচ কৰিছোতো মাইক্ৰ' ফাইনেন্সৰ পৰা কিবা কিবি ইতকে খেতিয়কজনক পইচা দিয়ক খেতিয়কজনে সন্ধিয়া হাতীকেইটা দেখি মনটো ভালহে লাগিব লাগে যে হাতীকেইটাই মোৰ ধানকেইটা খাই গ'ল কাইলৈ মই পইচাটো পাই যাম কি আপত্তি আছে ইনফেক্ট এতিয়া ওৱান নেশ্যন ওৱান কম্পেনচেশ্যন পলিচি ট্ৰাই কৰি আছে গভৰ্ণমেণ্টে যদি সেইটো হয়তো খুবেই ভাল হয় কাৰণ এতিয়া কিছুমান আমাৰ ইয়াতে মানুহ এজন মৰিলে মাত্ৰ 4 লাখ টকা পায় whereas মহাৰাষ্ট্ৰত 20 লাখ টকা পায় 20 লাখ টকা পায় তো এটা হিউজ ডিসপাৰিটি এটা আছে তো সেইকাৰণে এটা মিনিমাম 10 লাখ ষ্টেণ্ডাৰ্ড এটা ধৰি গভৰ্ণমেণ্টে কৰিব বিচাৰি আছে So itu already আৰু অকমান কনজাৰভেশ্যন মুভমেণ্টটো আপোনালোকে কৈছে আপোনালোকে হাইটেক কনজাৰভেশ্যন মুভমেণ্টটো আৰম্ভ কৰিছে বন বিভাগে এতিয়া মই ভাবোঁ যে তেওঁলোকৰ হাতত ড্ৰোন কেমেৰাছ থকা উচিত প্ৰতিটো বিট অফিচত মই ডাটা এনালাইচিছ কৰিব পৰা উচিত ছেটেলাইট মেপ লিংকেজ আজিকালি ডেইলি ছেটেলাইট মেপ তেওঁলোকে লাইভ মেপ লৈ থাকিব পাৰে লাইভ মেপ চাই থকাৰ ব্যৱস্থা ইত্যাদি এইবোৰ অলপ মডাৰ্ণ অন্ততঃ তেওঁলোকৰ বিট অফিচাৰ পৰ্যায়ৰ পৰা ওপৰখিনি ট্ৰেইনিং দিয়া হাৰ্ডৱেয়াৰ্ছ এভেইলেবল কৰা ভাল কম্পিউটাৰ দিয়া ভাল ছেটেলাইট কানেকশ্যন এটা অফিচত দিয়া আজিকালি সেইবোৰতো আৰু টান কথা হৈ থকা নাই হৈছে ইম্প্ৰুভমেণ্ট সেইটোত কিন্তু মানে বহুতে নাজানিব পাৰে ইম্প্ৰুভমেণ্ট হৈছে ডাঙৰ খিনিত হৈছে আপুনি কাজিৰঙাত হৈছে কাজিৰঙা এই মানে লেভেলটো অকণমান চেচুৰেট কৰি পেলাই অলপমান ব্ৰড এছপেক্টত আনিলে বেটাৰ আমি মানে কাজিৰঙাৰ ফৰেষ্টখনৰ উপৰিও আমি সেই ৰুণিঘটাৰ ওচৰত চিৰাঙৰ ওচৰৰ ফৰেষ্টখনো ৰাখিব বিচাৰিছোঁ সেইটো কৈছো আমি এখন এটুকুৰা নেশ্যনেল ফৰেষ্ট হ'ল তাৰ বাহিৰত এখন ৰিজাৰ্ভ ফৰেষ্ট কাজিৰঙা চিন্তা কৰিব লাগিব বিয়ণ্ড কাজিৰঙা চিন্তা কৰিব লাগিব কাজিৰঙা একদম সুৰক্ষিত আছে কাজিৰঙা কৰিব লাগে একো নাই এই টুলছ টেকনলজিৰ ওপৰত মই ভাবোঁ এইটো ডেফিনেটলি দৰকাৰ কিন্তু এইখিনি মানুহখিনিক গ্ৰাউণ্ডৰ মানুহখিনিক অকামিলা কৰিব নালাগে এনেকুৱা মই বহুত পাইছোঁ যেনে অকল টুলছ এণ্ড টেকনলজিটোৱে জানে মেপত বাউণ্ডাৰীটো দেখুৱাই দিব ফিল্ডত বাউণ্ডাৰীটো দেখুৱাব নোৱাৰে গোটেই বোৰ্ডটো লাগিব যে মেপ টেকনলজি টুলছ এণ্ড ফুডছ অন দ্য গ্ৰাউণ্ড সেই দুটা বস্তু যেতিয়া একেলগে হ'ব কমপ্লিমেণ্ট কৰিব দেন ইট উইল বি এ উইন উইন চিটুৱেশ্যন অকল যদি বোলে কম্পিউটাৰ আৰু লেপটপতে যদি বাউণ্ডাৰী চাই থাকে একচুৱেল ফিল্ডত যদি মানে যদি অহা যোৱাটো কমি থাকে that will suffer conservation ফৰেষ্টৰ মানুহখিনিৰ প্ৰতি আকৌ মোৰ মানে অজব কথাত কেতিয়াবা কিছুমান তেওঁলোকে আজব কাম কৰি থৈছে বৰ বেয়া লাগে এবাৰ আমাৰ গুৱাহাটীৰ কাষতে এইখনত আমচাঙৰ ওচৰত গাঁও এখন তেওঁলোকে ভাঙিলে তো আমি গ'লোঁ গৈ পেলাই আমি দেখিলোঁ 1960 চনৰ ডিমাৰ্কেশ্যন পোষ্টটো তাত পাকা পোষ্ট আছে তেতিয়া তেওঁলোকে ক'লে যে গাঁৱৰ মানুহবোৰে খান্দি পেলাই সিফালে দি দিলে আমি বুজি গুচি আহিলোঁ কেইদিনমানৰ পাছত আমি ভাবিলোঁ যে এইটোতো এটা পোষ্ট মাৰি থকা নাই নিশ্চয় এটা শাৰী আছে তাৰপিছত শাৰী মাৰাৰ পাছত আমি দেখিলোঁ যে নহয় সেই পোষ্টটোৰ লাইন আপ শাৰীটোতে আছে ফৰেষ্টৰ ভিতৰৰ পোষ্টকেইটাতো গাঁৱৰ মানুহে খান্দি পেলাই ফৰেষ্টৰ ভিতৰত দি থোৱা নাই গাঁওখনৰ পোষ্টটো যেনিবা খান্দি নিলে গতিকে তেওঁলোকে মিছা কৈছিল পিছত যেতিয়া দুখ লাগে শুনিবলৈ যে সিপাৰে এটা চিমেণ্ট ফেক্টৰী আছিল সিপাৰৰ পৰা 10 কিলোমিটাৰ চিমেণ্ট ফেক্টৰীটো বজাবলৈ সীমাটোৱে ঠেলি দিলে এইপাৰে 10 কিলোমিটাৰ আগুৱাই নি গাঁওখন দেখুৱাই দিলে এনেকুৱা ধূৰ্ত বন বিষয়া আছে অসমত এইটোতো মই ভাবোঁ চবতে আছে মানে কম বেছি পৰিমাণে কিন্তু সেইটো চবতে থাকে কিন্তু সেইটোত চৰকাৰে চকু দিব লাগে আৰু এই বিষয়বোৰত আমাৰ অকণমান বিভাগ আৰু প্ৰয়েক্টিভ হ'লে ভাল দেখেনে কনজাৰভেশ্যন মুভমেণ্টটো আপুনি একদম সঠিকভাৱে চলি আছে বুলি চৰকাৰীভাৱে ভাবেনে চাওক ইনিচিয়েটিভ লৈছে কিন্তু কৰণীয় বহুত আছে এতিয়া মই ফৰ এক্সাম্পল আজি আমাৰ বনাঞ্চল ফাইলত 36% আছে কিন্তু একচুৱেল আমাৰ মানে ভাল বনাঞ্চল কিমান পাৰ্চেণ্ট আছে 23-24%তকৈ বেছি নাই গতিকে আমাৰ উদ্দেশ্যটো কি হ'ব লাগে যে আমাৰ উদ্দেশ্যটো হৈছে এই 23-24%ৰ পৰা আমি 36% যিটো আছে আৰু ঘন কৰিবৰ কাৰণে আমি কি প্ৰচেষ্টা ল'ব পাৰোঁ এলিফেণ্ট এটা মানে লং ডিষ্টেঞ্চ যোৱা এনিমেল তাৰ কানেক্টিভিটিটো আমি কিমান কৰিব পাৰোঁ আৰু মানুহৰ লগত যদি আলোচনা কৰা যায় এই ক্ষেত্ৰত অৱশ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন এখন মিটিঙত কৈছে যে আমি অকণমান মানুহৰ লগত আলোচনা কৰি তেওঁলোকক অকণমান তলত আনি আমি মুভমেণ্ট পেটাৰ্ণটো কৰিব পাৰোঁ নে নোৱাৰোঁ গতিকে যদি সেই থিংকিং যদি এবাৰ আহিছে আলোচনা কৰিলে কিবা এটা হয়তো আগবাঢ়িব কিন্তু এইটোত প্ৰয়েক্টিভ ষ্টেপ এটা ল'ব লাগিব কাৰণ বন্যপ্ৰাণীয়ে কথা ক'ব নোৱাৰে তেওঁলোকে হৈছে আণ্ডাৰ প্ৰিভিলেজ বুলি ক'ম ছ'চাইটি গতিকে তেওঁলোকৰ হয় কোনোবাইতো ওকালতি কৰিব লাগিব গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ আমাৰ চৰকাৰখনে ৰাইনৰ ক্ষেত্ৰত যেনেকুৱা বলিষ্ঠ পদক্ষেপ লৈছে আমি বিচাৰোঁ তেওঁলোকে বাকী জীৱ জন্তুৰ ক্ষেত্ৰতো আমাৰ এলিফেণ্টটো এটা হৈছে নেশ্যনেল হেৰিটেজ এনিমেল চিডুল 1 স্পেচিছ আৰু ৰাইনৰ কনজাৰভেশ্যনটো যেনেকৈ তেওঁলোকে এমফেচিছ দিছে আমাৰ বাকী এনিমেল বাকী যিখিনি ইম্পৰ্টেণ্ট লেণ্ডস্কেপ আছে সেইখিনিতো কিন্তু মই ভাবোঁ গুৰুত্ব প্ৰদান দৰকাৰ আৰু কাজিৰঙাটো এলিফেণ্ট প্ৰজেক্টটো চলি আছে কাজিৰঙাটো অকল ৰাইনৰ প্ৰজেক্ট নহয় এলিফেণ্ট প্ৰজেক্ট টাইগাৰ প্ৰজেক্ট ৰাইনৰ প্ৰজেক্ট কাজিৰঙাৰ পৰা আৰু ডাঙৰ শক্তিশালীভাৱে মুভমেণ্টটো আৰম্ভ হ'ব লাগে চৰ্চা কৰিম এটা চমুৰিটোৰ পিছত এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এই কথা বতৰাসমূহে বৰ্তমান অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে
হয়, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। 85 আৰু 96 কংগ্ৰেছক পৰাভূত কৰি দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনাক মানি ল'ব পৰা নাই অগপৰ তৃণমূল কৰ্মীয়ে। অৱশ্যে বৰহমপুৰ সমষ্টি অগপৰ পৰা কাঢ়ি নিয়া ক্ষোভো আছে অগপৰ তৃণমূল কৰ্মীৰ মাজতো। পিছে বৰহমপুৰৰ কংগ্ৰেছী নেতা কৰ্মীয়েও প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ সামন্ত কাশ্যপক কিমান আন্তৰিকতাৰে গ্ৰহণ কৰে সেয়াও প্ৰশ্নৰ বিষয়। ইপিনে 2011ত প্ৰফুল্ল কুমাৰ মহন্তক চামগুৰিত পৰাভূত কৰা ৰকিবুল হুছেইনৰে মহন্তৰ ভিতৰুৱা সম্পৰ্ক আছে নেকি সেয়াও হৈ পৰিছে কৌতূহলৰ বিষয়। প্ৰফুল্ল কুমাৰ মহন্ত আৰু ৰকিবুল হুছেইন 2011 চনত সমুখ সমৰত লিপ্ত হৈছিল, কিন্তু সেই ৰকিবুল হুছেইনৰ সৈতে বৰ্তমান প্ৰফুল্ল কুমাৰ মহন্তৰ সম্পৰ্ক ভাল হৈছে নেকি? আনহাতে একাংশৰ মতে 2011ৰ পৰাই কংগ্ৰেছৰ সৈতে প্ৰফুল্ল কুমাৰ মহন্তৰ গোপন সম্পৰ্ক আছে, কিন্তু এই কথা কোনোপধ্যে স্বীকাৰ কৰিব নোখোজে অসম গণ পৰিষদৰ কৰ্মীসকলে। কিন্তু লগতে প্ৰফুল্ল কুমাৰ মহন্ত কংগ্ৰেছলৈ যোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ আৰু অগপ দুয়োটা দলৰ সমৰ্থকৰ মাজত। অৱশ্যে এতিয়ালৈকে প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছত যোগদান কৰিব নে নাই সেই বিষয়ে কোনো ধৰণৰ নিশ্চিত তথ্য কাৰো হাতত নাই। একাংশৰ মতে 2011ত প্ৰফুল্ল কুমাৰ মহন্তই ৰকিবুল হুছেইনক হৰুৱাবলৈ চামগুৰিত জোৰ দিয়া নাছিল। ইয়াৰ বিপৰীতে বৰহমপুৰতো কংগ্ৰেছে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাছিল। 2016তো কংগ্ৰেছৰ চৰকাৰক প্ৰফুল্ল কুমাৰ মহন্তই বাহিৰৰ পৰা সমৰ্থন দিয়াৰ বাবে বুজাপৰা কৰাৰো চৰ্চা চলিছিল। অৱশ্যে এই সমগ্ৰ অভিযোগক নৎসাৎ কৰিছিল অগপ নেতা কৰ্মীসকলে। কিন্তু এতিয়া মহন্ত পুত্ৰৰ কংগ্ৰেছ গমনৰ সম্ভাৱনাৰ বাতৰিয়ে প্ৰাসংগিক কৰি তুলিছে এইসমূহ বিষয়কো। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ ৰহস্যজনক মৃত্যু। 17টা কোম্পানীৰ মালিক কুমাৰ গৌৰৱৰ চাঞ্চল্যকৰ মৃত্যু। চতুৰ্থ পত্নীৰ মানসিক হেঁচাৰ বাবে মৃত্যুৰ অভিযোগ তৃতীয় পত্নীৰ। ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে নুনমাটি আৰক্ষীয়ে। কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ ৰহস্যজনক মৃত্যুৱে জোকাৰণি তুলিছে মহানগৰীত। গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীগৰাকীয়ে কি কাৰণত এনে এটা চৰম সিদ্ধান্ত ললে তাৰ উৱাদিহ পোৱা নাই কোনেও। আৰক্ষীয়েও ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো এক সিদ্ধান্তত উপনীত হ'ব পৰা নাই। কিন্তু ইয়াৰ মাজতে গৌৰৱৰ তৃতীয় পত্নীৰ বিস্ফোৰক অভিযোগ। বৰ্তমানৰ পত্নীৰ মানসিক হেঁচাই মৃত্যুমুখলৈ ঠেলি দিলে কুমাৰ গৌৰৱক। লগতে তৃতীয় পত্নীয়ে ক'লে যে ফোনত গৌৰৱৰ সৈতে হোৱা শেষ বাৰ্তালাপত বাৰে বাৰে কৈছিল, এইজনীয়ে মোৰ মাথা খাই দিছে। প্ৰেছাৰাইজটো কৰা হৈছে, কাৰণ মানুহ এটাৰ লগত যদি এনি টাইম বকি থকা হয়, কাজিয়া কৰি থকা হয়, মানুহ এটা ডিপ্ৰেশ্যনত যাবই নিশ্চয়। আৰু ডিপ্ৰেশ্যনত মানুহ এটা যি টি এটা কৰি দিব পাৰে। এইটো বস্তু যদি পাৰে আৰু আইডিয়া এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। উন্নত কি হৈছে কি হোৱা নাই, কাৰণ কোনোবাই যদি এইটো প্লানিং কৰি মানে প্ৰপাৰ্টিৰ কাৰণে প্লানিং কৰি কৰিছে, কাৰণ ইয়াতে প্ৰপাৰ্টিৰ কথাও আহি পৰিছে, এইটোৰ কাৰণে যদি কৰিছে এইটো মই বিচাৰোঁ ইনভেষ্টিগেশ্যন কৰক এইটোৱে। আৰু যদি কোনো নিৰ্দোষী আছে তো নিৰ্দোষী থাকিলেতো কোনো এইটো দোষী হ'ব নোৱাৰে। আৰু নিশ্চয় যদি দোষী হয় সেই দোষী হ'বই লাগে, আৰু মই এইটোৱে বিচাৰোঁ। তেখেতৰ কেইগৰাকী আছে? কেইগৰাকী আছে? আমি গুৱাহাটীত আমি 3জনী আছোঁ, বিহাৰত এজনী আছে, কিন্তু এইটো কিবা ডাইভৰ্চ কেছ হৈ গৈছে চাগে তেনেকৈ। আৰু সেইটো বহুত সৰুতে, যিহেতু বিহাৰৰ সৰুতে কৰা হয়গৈ, তো তেনেকৈ আৰু। লাষ্ট কাৰ লগত তেওঁ আছিল? কলিদাস আছে আৰু ইয়াতে তেওঁৰ লগতে আছিল। শনিবাৰে নিশা চতুৰ্থ পত্নীৰ সৈতে বসবাস কৰা নুনমাটি বাসগৃহৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল কুমাৰ গৌৰৱৰ মৃতদেহ, যাক লৈ বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে পৰিয়ালৰ মাজত। একে সময়তে সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিল ব্যৱসায়ী কুমাৰ গৌৰৱৰ চতুৰ্থ পত্নীয়ে। কুমাৰ গৌৰৱ আছিল কুমাৰ ইঞ্জিনিয়াৰিঙৰ পাৱাৰ ডিলাৰ, ট্ৰেক্টৰ, অটো আৰু ফাইনেন্স কোম্পানীকে ধৰি 17টা কোম্পানীৰ স্বত্বাধিকাৰী। এইগৰাকী ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক সহজভাৱে লোৱা নাই কোনেও। এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত কোন দিশে নিয়ে সেয়া লক্ষণীয় হ'ব। বীৰেঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ ৰহস্যজনক মৃত্যু 17টা কোম্পানীৰ মালিক কুমাৰ গৌৰৱৰ চাঞ্চল্যকৰ মৃত্যু চতুৰ্থ পত্নীৰ মানসিক হেঁচাৰ বাবে মৃত্যুৰ অভিযোগ তৃতীয় পত্নীৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে নুনমাটি আৰক্ষীয়ে কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ ৰহস্যজনক মৃত্যুৱে জোকাৰণি তুলিছে মহানগৰী গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীগৰাকীয়ে কি কাৰণত এনে এটা চৰম সিদ্ধান্ত ললে তাৰ উৱাদিহ পোৱা নাই কোনেও আৰক্ষীয়েও ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো এক সিদ্ধান্তত উপনীত হ'ব পৰা নাই কিন্তু ইয়াৰ মাজতে গৌৰৱৰ তৃতীয় পত্নীৰ বিস্ফোৰক অভিযোগ বৰ্তমানৰ পত্নীৰ মানসিক হেঁচাই মৃত্যুমুখলৈ ঠেলি দিলে কুমাৰ গৌৰৱক লগতে তৃতীয় পত্নীয়ে ক'লে যে ফোনত গৌৰৱৰ সৈতে হোৱা শেষ বাৰ্তালাপত বাৰে বাৰে কৈছিল এইজনীয়ে মোৰ মাথা খাই দিছে মানে প্ৰেছাৰাইজটো কৰা হৈছে কাৰণ মানুহ এটাৰ লগত যদি এনি টাইম বকি থকা হয় কাজিয়া কৰি থকা হয় মানুহ এটা ডিপ্ৰেশ্যনত যাবই নিশ্চয় আৰু ডিপ্ৰেশ্যনত মানুহ এটা যি এটা কৰি দিব পাৰে এইটো বস্তু মানে যদি পাৰে আৰু আইডেণ্টিফাই কৰিলে ভাল হয় কি হৈছে কি হোৱা নাই কাৰণ কোনোবাই যদি এইটো প্লানিং কৰি মানে প্ৰপাৰ্টিৰ কাৰণে প্লানিং কৰিছে কাৰণ ইয়াতে প্ৰপাৰ্টিৰ কথাও আহি পৰিছে এইটোৰ কাৰণে যদি কৰিছে এইটো মই বিচাৰোঁ ইনভেষ্টিগেশ্যন কৰক এইটোৱে আৰু যদি কোনো নিৰ্দোষী আছে তো নিৰ্দোষী থাকিলেতো কোনো এইটো দুখী হ'ব নোৱাৰে আৰু নিশ্চয় যদি দুখী হয় সেই দুখী হ'বই লাগে আৰু মই এইটোৱে বিচাৰোঁ তেখেতৰ কেইগৰাকী আছে পত্নী কেইগৰাকী আছে আমি গুৱাহাটীত আমি 3জনী আছোঁ বিহাৰত এজনী আছে কিন্তু এইটো কিবা ডাইভাৰ্ছ কেছ হৈ গৈছে চাগে তেনেকৈ আৰু এইটো বহুত সৰুতে যিহেতু বিহাৰৰ সৰুতে কৰা হয়গৈ তো তেনেকৈ আৰু লাষ্ট কাৰ লগত তেওঁ আছিল কলিদাস আছে আৰু ইয়াতে তেওঁৰ লগতে আছিল শনিবাৰে নিশা চতুৰ্থ পত্নীৰ সৈতে বসবাস কৰা নুনমাটি বাসগৃহৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল কুমাৰ গৌৰৱৰ মৃতদেহ যাক লৈ বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে পৰিয়ালৰ মাজত একে সময়তে সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিল ব্যৱসায়ী কুমাৰ গৌৰৱৰ চতুৰ্থ পত্নীয়ে কুমাৰ গৌৰৱ আছিল কুমাৰ ইঞ্জিনিয়াৰিঙৰ পাৱাৰ ডিলাৰ ট্ৰেক্টৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল স্বাগতম জনাইছোঁ বিৰতিৰ পিছত আলোচনা কৰি আছোঁ নিউজ 18 বিশেষ পৰিৱেশ আন্দোলন পৰিৱেশ সংৰক্ষণ আৰু দুৰ্ভাগ্যজনকভাৱে গোলাঘাটত নুমলীগড় শোধনাগাৰৰ পৰা সৃষ্টি হোৱা পৰিৱেশ আৰু তাত হাতী মানুহৰ সংঘাত মই আপোনাৰ এবাৰ তালুকদাৰ ডাঙৰীয়া চলাইছোঁ গোলাঘাট বৰ সাংঘাতিক এটা উদাহৰণ মই আমি এটা হিচাপ কৰিছিলোঁ একেখন গাঁৱতে যোৱা 4-5 বছৰত 7টামান নাহৰ ফুটুকি ধৰিছে আৰু 2টামান মৰিছে মানে ইমান বেছি সংঘাত ডাঙৰ হৈ গৈছে আমি সেইটো এই হাতীখিনি তাত উত্তৰ হাতীখিনি গাঁৱে গাঁৱে আছে কিন্তু এটা সময়ত কিন্তু তাতো খাদ্যভূমিৰ অভাৱ ঘটিব আৰু হিংসৰ ৰূপ লৈ গোটেই হাতীজাকটো ওলাই আহিব আৰু যেতিয়া কাজিৰঙাত সোমাব নোৱাৰিব তাৰ কিন্তু যিটো মানে প্ৰতিক্ৰিয়া সেইটো কিন্তু গোলাঘাটবাসীয়ে পাব সংঘাতটো ডাঙৰ হৈ যাব এইটো এটা বিপদ থাকে আৰু সিদিনা এইকেইদিনত মই দেখিছোঁ আমাৰ মানুহে 2-4জনে ভিডিঅ' শ্বেয়াৰ কৰিছে ঢেকীয়াপতীয়া বাঘ ৰাস্তা পাবলৈ অসহায়ভাৱে চাই আছে দুপৰীয়াৰ ভাগত যদি ঢেকীয়াপতীয়া বাঘ ৰাস্তাৰ ওচৰে পাজৰে ইমান অসহায়ভাৱে আছে মোৰ এইটো লাগি আছে যে এই পথটোৰ আশে পাশে আৰু কিবা এটা বাঘক লৈ সমস্যা এটা উদ্ভৱ হৈছে যিটো আগৰ পৰা উদ্ভৱ হৈছে এইকেইটাই কিন্তু গোলাঘাটৰ পৰা দেখাত মানে বেয়া লক্ষণ মই যে সাংবাদিক হিচাপে দেখিছোঁ মইতো ইমান বাকী ভিতৰুৱা কথা গম নাপাওঁ না গোলাঘাটত মই ভাবোঁ যে হ'ল ডিষ্ট্ৰিক্টৰ ফৰেষ্ট যথেষ্ট নোহোৱা হৈ গৈছে সাউদান গোলাঘাটততো গোটেই ফৰেষ্ট ৰেংমা চেংমাটো নোহোৱা একদম খালী হৈ গৈছে এতিয়া আছে মিডিলত নাম্বৰ বিজুলী আৰু যদি কাৰ্বি আংলং হৈ পেলাই এনেকৈ মানে কাজিৰঙা যদি আহিব পাৰে গতিকে তাহাঁতে একদম পকেট হৈ গৈছে গতিকে এতিয়া তাৰে ওপৰত যদি প্ৰেছাৰ চলি থাকে বস্তুখিনি আৰু তেতিয়াহ'লে ডেফিনেটলি মানুহৰ ওপৰত অত্যাচাৰটো বাঢ়ি গৈ থাকিব গতিকে এলিফেণ্টৰ হেৰিটো কৰিব হ'লে মানে এতিয়া মই কি হ'ব এতিয়া ৰেষ্ট'ৰেশ্যন তেনেকুৱা কিছুমান ঠাই কৰিব পাৰে নেকি আলোচনাৰ জৰিয়তে কৰিব লাগিছিল সেইখিনি জেগাত গোলাঘাটত আমি যদি মোটামুটি আমি 80s 90sৰ পৰা আমি ছেটেলাইট ইমেজেৰি আমি এনালাইচিছ কৰি চাইছোঁ গোলাঘাট ডিষ্ট্ৰিক্টত বিশেষকৈ সাউদাৰ্ণ চেণ্ট্ৰেল এই গোলাঘাট ডিষ্ট্ৰিক্টত মোটামুটি 80% ফৰেষ্ট নোহোৱা হৈ গৈছে হাতীখিনি ক'ত যাব লেপাৰ্ডখিনি ক'ত যাব ভাগ্য ভাল লেপাৰ্ডখিনি তাতে টি গাৰ্ডেনত থকা হৈছে হাতীখিনিও দিনৰ সময়খিনি টি গাৰ্ডেনত থাকে আজি যদি টি গাৰ্ডেন তাৰে পৰা নোহোৱা হৈ যায় তাতে কিন্তু এটা ডাঙৰ এটা মানে কেটাষ্ট্ৰফি এটা হ'ব নেচাৰেল কেটাষ্ট্ৰফি মানে টি গাৰ্ডেনত খাবলৈ নাপায় জিৰণি লয় হয় জিৰণি লয় বেছিকেলি আৰু সন্ধিয়া হোৱাৰ লগে লগে ওচৰত যি খাবৰ পায় এতিয়া চাওক গোলাঘাটত কি হৈছে গোলাঘাটত আপোনাৰ জংঘলত হাতী নাই
হাতী মেক্সিমাম টি গাৰ্ডেন আৰু এই আপোনাৰ বগীদলা বুলি এবাণ্ডন টি গাৰ্ডেন লকআউট হৈ আছে হাতী মেক্সিমাম হাতী তাতে আছে সিহঁতে দিনটো তাতে থাকে ৰাতি ৰেড কৰিবলৈ ওলাই আহে আৰু এইটো আজি 8-10 বছৰ হৈ গ'ল চ' সেইটো হৈ যোৱাৰ কাৰণে সেইটো দে হেভ টেকেন ইট টু বি দেয়াৰ হেবিটেট নিচিনা হৈ গৈছে আৰু দেওপাহাৰৰ পিনে কেইবাটাও PRF আছে আৰু এনেকুৱা জাগা আছে যিবিলাক মই ভাবোঁ দেওপাহাৰ ৰিজাৰ্ভৰ আণ্ডাৰত লৈ পেলাই এটা এলিফেণ্ট হেবিটেট ক্ৰিটিকেল এলিফেণ্ট হেবিটেটৰ কম্পনেণ্ট এটা ক্ৰিয়েট কৰি পেলাই সেই বস্তুকেইটা প্ৰিজাৰ্ভ কৰি ৰখা দৰকাৰ কিয় এতিয়া গোলাঘাটৰ হাতী কুমটালৈকে গৈ আছে এটা আগতে যোৱা নাছিল আৰু এইবিলাক ডিছপাৰ্চেল হৈ থাকিব ইনৱাৰ্ড ডিছপাৰ্চেল হ'ব নে আউটৱাৰ্ড ডিছপাৰ্চেল হ'ব কাৰ্বি আংলঙৰ লগত যদি বহি হিচাপ কিতাপ কৰি অহা যোৱাবিলাক ঠিক ঠাক নকৰে যিটো দেওপাহাৰৰ হাতী যোৱা ৰাস্তা আছিল কাজিৰঙালৈ মই চিয়'ৰ সেইটো নাই আজিকালি সেইকাৰণে হাতীকেইটা তাতেই থাকে দেওপাহাৰ গ্ৰুপটো কমপ্লিটলি বেলেগ হৈ গৈছে আৰু যিটো নুমলীগড় তিনিআলিৰ পৰা গোলাঘাটলৈ যিটো ৰাস্তা আছে মই ভাবোঁ মানে মোৰ অপিনিয়ন কি কাজিৰঙাত যেনেকুৱা টেঞ্চৰ লগাই স্পীডটো লিমিট কৰি ৰাখা আছে এলিফেণ্টৰ মানে এনিমেল ক্ৰছিংবিলাক ছিকিউৰ কৰা আছে সেই ৰাস্তাটোত কিন্তু সেইটো যদি নকৰে কোনোবা ডাঙৰ বিপদ হ'ব আৰু নতুন ঠাইলৈ হাতী আহিলে বৰ বিপদ বাছে আমাৰ নেশ্যনেল হাইৱে ওচৰত ঘৰ আমাৰ গাঁৱৰ সাধাৰণতে আমাৰ সেইফালে আমাৰ পথাৰখন আমি দুভাগ বুলি কওঁ আগ পথাৰ গুৰি পথাৰ আগ পথাৰ ধান খাই গুচি যায় এইফাললৈ নাহে অলপতে সন্ধিয়াৰ ভাগত এটা হাতী ওলালে তেওঁ গাড়ীৰ বাইক লৈ দুটা ল'ৰা পাৰ হৈ গ'ল সিহঁতে ক'লে আচ্ছা মাউতটো দেখোন নেদেখিলোঁ অলপ পাছত চাইকেল লৈ দুটা মানুহ গ'ল সিহঁতেও ক'লে আৰে মাউত নোহোৱাকৈ হাতীটো ঘূৰি আছে মানে হাতীটো কেন্দ্ৰিক চাৰিওফালে জনজীৱন স্বাভাৱিকভাৱে চলি আছে আৰু কোনেও বহুত সময়লৈ উপলব্ধি কৰিব পৰা নাই এঘৰ মানুহৰ ঘৰৰ সন্ধিয়া সময়ত বাহিৰত শব্দ শুনিল ছোৱালী এজনী ওলাই আহিল আহি পেলাই কৈছে এই হাতীটো আমাৰ বাৰাণ্ডাতে আছে মাউত চাউত কোনো নাই কিন্তু তাৰ পাছত 15 মিনিটমানৰ পাছতহে মানুহে উপলব্ধি কৰিব পাৰিলে যে এইটো বনৰীয়া হাতী আমাৰ ইয়াত ঘূৰি আছে প্ৰথমতে ভাবিছিল কাজিৰঙাৰ পৰা অহা যোৱা চলি থাকে হাতীখিনি গতিকে আমাৰ পোহনীয়া হাতীৰ ভিতৰত নতুন ঠাইত বিপদটো সেইটো কাৰণে হৈছে আৰু সেইবোৰ ঠাইলৈ এতিয়া নতুনকৈ প্ৰতি মাহে হাতী আহে এইবছৰ মই খবৰ কৰিলোঁ আমাৰ য'ত এলেকাত আমি সৰুৰ পৰা শুনা নাছিলোঁ এতিয়া প্ৰায় মাহত 2-3 বাৰ গাঁও আহি ৰেড কৰেহি আৰু এইবোৰ য'ত হাতী আগৰ পৰা ৰেড কৰে আছে তাৰ মানুহখিনিয়ে অলপ চাৰ্ভাইভেল টেকনিক জানে আমাৰ ফালেতো আমি নাজানো নহয় আমি একো কৰিব নোৱাৰিম ডাঙৰ কনচেপ্ট সেইটো এটা ডাঙৰ সমস্যা আছে গতিকে নতুন পৰিসৰলৈ ওলাই যোৱাৰ লগে লগে কনফ্লিক্টৰ ৰিজাল্টটো আৰু ভয়াৱহ হ'ব হয় সেইটো হয়েই বিশেষ কৰি আমি এটা বেষ্ট এক্সাম্পল শদিয়াত আপোনাৰ 2016ৰ আগত হাতী নাছিল এতিয়া শদিয়াৰ ফালে হাতী গৈছে প্ৰায় মানে ধৰক মানে মানুহৰ হাতীৰ সংখ্যা হয় তাতকৈও আৰু এটা ইম্পৰ্টেণ্ট উদাহৰণ গোৱালপাৰাত 1993ত প্ৰথম হাতী আহিছিল আৰু আজি গোৱালপাৰাত দেখিছে কিটো অৱস্থা হৈছে মানুহ আৰু হাতীৰ সংখ্যাত বছৰত 15টাতকৈ বেছি মানুহ মৰে মই এটা কথা হাইলাইট কৰিব বিচাৰোঁ বিশেষকৈ কাজিৰঙাৰ যিহেতু ইমান জীৱ জন্তু আছে আৰু বিশেষকৈ গোলাঘাট কাজিৰঙাৰ জীৱ জন্তু যিহেতু বাউণ্ডেৰী নাজানে গোলাঘাট ইজ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট চাৰিওফালে চব জন্তু আপুনি যিটো কথা কৈছে ঢেকীয়াপতীয়াই হওক নাহৰ ফুটুকীয়ে হওক বাঘেই হওক চব ডিছপাৰ্চ কৰিব যাবৰ কাৰণে চাবই আৰু সেইকাৰণে গোলাঘাটটো এটা ইম্পৰ্টেণ্ট জেগা য'ত নেকি বৰুৱাদাই যিটো কথা ক'লে যে PRFখিনি RF কৰিব লাগিব আৰু হয়তো ষ্ট্ৰেটেজিকেলি কিছুমান মাটি চৰকাৰে যদি কিনে ফৰেষ্ট বনাব লাগিব কানেক্টিভিটি খাদ্যভূমি ক্ৰিয়েট কৰিব লাগিব সেইটোৱে সেই ফৰেষ্ট আমাৰ ফৰেষ্টত এই শাল আৰু চেগুনৰ কাৰবাৰতো আমি অলপ হাতীক বিপদ কৰিছোঁ হাতী পহুখিনিৰ আমি বিপদ কৰিলোঁ জীৱন জংঘলত খাবৰ কাৰণে একোৱেই নাই শাল আৰু চেগুন তাত বাহিৰে একো না খাবৰ কাৰণে সেইটো কাৰণ আগতে সেই মুভমেণ্টটো হৈছিল তলত সেইকাৰণে প্ৰায় হাতী ওলাই আহে তো সেইকাৰণে তাতে যদি আমি কানেক্টিভিটিটো এনচিয়ৰ নকৰোঁ আৰু ভৱিষ্যতে কাজিৰঙাৰ ওচৰে পাজৰে কনফ্লিক্ট বহুত বাঢ়ি যাব কাৰণ আল্টিমেটলি এটা জেগাততো থাকিব নোৱাৰে আৰু হাতী যেতিয়াই এটা জেগাত বেছি থকাত আৰম্ভ কৰে তেতিয়াই প্ৰব্লেম আৰম্ভ কৰিব আৰু হাতীক আমি এবিধ খাদ্য খুৱাই ৰাখিব নোৱাৰোঁ হাতীৰ যিহেতু ফুড হেবিটেশ্যন অলপ ডাইভাৰ্ছ গতিকে আমি সেই হিচাপত কৰিব লাগিব কি জানি আপোনালোকে হয় কাৰণ হাতীটো এটা নিউট্ৰিচনেল ভেলু সম্পূৰ্ণ বিচাৰিবই একজেক্টলি আৰু নমেডিক এনিমেল সিহঁতে মানে এটা জেগাত থাকিব নোৱাৰে আনকি শ্ৰীলংকাত কিছুমান এক্সপেৰিমেণ্টো কৰিছিল এটা গোটেই নেশ্যনেল পাৰ্কৰ ভিতৰত তেওঁলোকে বাউণ্ডেৰী ৱাল মাৰি দিছিল তাৰপিছত হাতী মৰা আৰম্ভ হ'ল তাৰপিছত যে চালে যে মানে মৰাৰ কাৰণটোৱেই মুভমেণ্ট যিহেতু কৰিব নোৱাৰে আৰু কাৰণ একোটা হাতীৰ যদি চাওঁ আমি প্ৰায় 300 কেজি খাদ্য 150 লিটাৰ পানী লাগে তো এটা জেগাততো সিহঁতে নোৱাৰে কৰিব আৰু আপুনি যিটো কথা ক'লে ইমানবিধ খাদ্য খাই নিউট্ৰিশ্যন ভেলু লাগিব আৰু মানে আমি সাধাৰণতে হাতীৰ হেবিটেট ক্ৰিয়েট কৰিবৰ কাৰণে আমি দুটা বস্তু চাবই লাগিব সিহঁতে তলতো খায় ওপৰতো খায় গ্ৰেজাৰ ব্ৰাউজাৰ সেইটো চিন্তা কৰিহে আমি
ফৰেষ্ট ৰেষ্টৰেশ্যন কৰিব লাগিব আৰু কেতিয়াবা আমি এইটো কোৱা হৈছে আজিকালি ছ'চিয়েল মিডিয়া হৈছে কেমেৰা ভাল আহিছে মানুহে ভাল ফটোগ্ৰাফি কৰিব পাৰে কিছুমান ঠাইলৈ আকৌ আহে আমি অলপ অভাৰ চেঞ্চিটিভ হৈছোঁ নেকি মই এতিয়া মাজুলীলৈ বছৰটোত হাতীৰ জাক এটা যায়েই মাজুলীলৈ 2-এটা বাঘ যায় কাজিৰঙাৰ পৰা 2-এটা বাঘ হৈ শিলঘাট হৈ কুলীয়া ভোমোৰা আশে পাশে সেই এলেকাটো পাৰ হৈ বুঢ়া চাপৰি ইত্যাদি হৈ তেজপুৰ আকৌ সিপাৰেদি গৈ শিঙৰি হৈ ঘূৰি আকৌ কাজিৰঙালৈকে যোৱা নিচিনা এটা ৰুট অতীজৰ পৰা আছে ঠিক তেনেদৰে কাজিৰঙাত এতিয়া বাৰিষাৰ সময়ত হাতীজাকটো কাৰ্বি পাহাৰত উঠি এইফালেদি আহি আঞ্জুপানী হৈ কঁঠালগুৰি হৈ কেতিয়াবা লংকা লামডিং পৰ্যন্তলৈকে যায় আকৌ উভতি গুচি যায় এতিয়া আমাৰ হঠাৎ আকৌ আজি এতিয়া টিভি কেমেৰা অহাৰ পিছত আমি বাঘ আহিল আমুক আহিল বুলি কৈ সাংঘাতিকভাৱে এখন নাটকো কৰিছোঁ নেকি তালুকদাৰ সেইটো হয় অলপ মোৰ কেতিয়াবা লাগে মই এনিমেলছ আমাতকৈ বহুত বেছি ইণ্টেলিজেণ্ট হাতীয়ে কিয় নমাদিক হাতীয়ে জানে যে মই এটা জেগাত থাকিলে ইয়াৰ খাদ্য নাটনি হ'ব ইহঁতে ইয়াতে খাই পাই গৈ থাকে আকৌ 6 মাহ পিছত যেতিয়া ইয়াতে আহিব ৰিজেনেৰেশ্যন হ'ব আকৌ ভাল ফুড পাব আৰু আমি বুদ্ধিয়ক মানুহে এটা আমি কি কৈছোঁ হাতী বাহিৰত ওলাই যাব নালাগে আমি ৰেষ্ট্ৰিক্ট কৰি আছোঁ বস্তুখিনি গতিকে এইটো এটা ডাঙৰ সমস্যা গতিকে ৱাইল্ড লাইফ মেনেজমেণ্টটো ভালকৈ তেতিয়াই সম্ভৱপৰ হ'ব যেতিয়া আমি তেওঁৰ বায়'লজি তাৰ ইক'লজিকেল নিডছটো জানিবৰ কাৰণে আমি যত্নপৰ হ'ম সেই ইক'লজিকেল চাইণ্টিফিক আৰু বায়'লজিকেল নিডছটো গম পালেহে আমি মেনেজমেণ্টৰ ক্ষেত্ৰত আমি প্ৰপাৰ প্ৰ'এক্টিভ মেনেজমেণ্টটো আমি ল'ব পাৰিম সেইটোৰ কাৰণে ৰিচাৰ্চটো বহুত ইম্পৰ্টেণ্ট বস্তু চাইণ্টিফিক ৰিচাৰ্চ আৰু সেইখিনি এতিয়া বেলেগ কাণ্ট্ৰি বহুতে কৰিছে সাউথ আফ্ৰিকাৰ নিচিনা কাণ্ট্ৰি বা বেলেগ কাণ্ট্ৰিত বা আমাৰ ইণ্ডিয়াতো ভালেখিনি কাণ্ট্ৰিত জেগাত হৈছে গতিকে মই ভাবোঁ এই এলিফেণ্ট বা তাহাঁতৰ ডিছপাৰ্চেল হয় এতিয়া বাঘ ফৰ এক্সাম্পল বাঘৰ ব্ৰিডিংটো যথেষ্ট ফাষ্ট গতিকে বাঘ যেতিয়া বাঢ়িব সেইটো টেৰিটৰিয়েল এনিমেল সেইটো এটা সময়ত ডিছপাৰ্চেল হ'বই আগতে ডিছপাৰ্চেল হৈ পেলাই হয় নদীৰ থ্ৰুদি নহ'লে জংঘলৰ থ্ৰুদি তেনেকৈ ডিছপাৰ্চেল হৈছিল এতিয়া চব পিনে মানুহ আৰু আটাইতকৈ ডাঙৰ কথা ক'ৰবাত জন্তু এটা ওলাইছে মানুহ চাৰিওফালৰ পৰা ঘেৰি ধৰিব জন্তুটো আৰু নাৰ্ভাছ কোনোদিন দেখা নাই সিমান বস্তুখিনি ৰিষ্ট্ৰেইনটো নেদেখাৰে প্ৰব্লেম হৈছে কিন্তু মানে 2-4 মই এইটো ভাবোঁ যে আমাৰ সাংবাদিকসকলকো এটা ট্ৰেইনিং কেতিয়াবা দিব লাগে যিসকলে আমাৰ কনফ্লিক্ট এৰিয়াত আছে অলপতে মই ফোন কৰি ক'বলগীয়া আছে মোৰ যে সন্মুখত এইটো ঢেকীয়াপতীয়া বাঘ ধেমালি বুলি ভাবি আছো নেকি বাঘটো শুই আছে বুলি কেমেৰালৈ ওচৰ চাপি যোৱা এটা কিন্তু সীমা থকা উচিত ময়ো এটা মানে নিজৰটো আৰু স্বীকাৰ কৰিব লাগিব প্ৰয়োজন আছে আমি বৰ চেঞ্চিটিভ হেণ্ডেল কৰিব জানা নাই কোনোবা দিনা আমাৰ জাৰ্নেলিষ্টৰ গুৱাহাটীতে আমি 2-এটা কনফ্লিক্টত আমি কিমান জাৰ্নেলিষ্টৰো এনেকুৱা হোৱা দেখিছোঁ এতিয়া সকলোৱে জানা উচিত আৰু আমি আকৌ বটম লাইন আহিছোঁ শোধনাগাৰটো জানিবই লাগিব আপোনাৰ যদি ইমান জানিব লাগে এনিমেল এটা ৰেছপনচিবিলিটি এটা ৱাইল্ড এনিমেলৰ ৰেছপনচিবিলিটি খালি ফৰেষ্টৰ নহয় আমাৰ চবৰে এটা ৰোল আছে আৰু সেই ৰোলটো যদি খুব ভালকৈ ডিফাইণ্ড হয় এক্সপ্লিচিটলি যদি ডিফাইণ্ড হয় আমি চবে মেইনটেইন কৰি ৰাখোঁ প্ৰব্লেম নহয় আজি বাৰিষাৰ সময়ত ফ্লাডৰ সময়ত জাকে হাতী পহু বা এনেকুৱা বাঘ যায় তাৰপিছত আৰু 200টা মানুহ এনেই এনিমেলটো ষ্ট্ৰেছ হৈ আছে আৰু এইটো নহয় কি আমাৰ ফৰেষ্টে ৰখাব নোখোজে দেই কথাই নুশুনে মইতো ভাবোঁ এইটো কাৰণে লেজিসলেশ্যন অনা এটা উচিত এটা অৰ্ডিনেঞ্চ অনা এটা উচিত কি এনিমেল এটা ষ্ট্ৰেছ এনিমেল এতিয়া যেতিয়া মুভমেণ্ট হৈ আছে এটা জেগাৰ পৰা এটা জেগা স্পেচিয়েলি নেচাৰেল কেলামিটিৰ সময়ত সেইখিনি সময়ত কিন্তু একদম কৰিব নাপায় ফটকা জুই জ্বলোৱা মোক কেতিয়াবা সেইদিনা মোক কোনোবাই ফোন কৰিলে বোলে এই আমাৰ চন্দ্ৰপুৰ আগত গাঁও এখন আছে বোলে অজগৰ ওলাইছে ৰিপৰ্টাৰ এটা পঠাই দিয়ক আমি ধৰিম এনেকুৱা বুলি ক'লে বোলে কিয় পঠাম আপোনাৰ কাষত পাহাৰটো আছে মই সুধিলোঁ তেওঁক ভালকৈ শুনি গম পালোঁ তেওঁ বাৰীৰ কাষৰ পৰা পাহাৰটো মই বোলো বাঁহৰ কিবা এডাল লৈ টিকিটিকাই দিয়ক অজগৰডাল উঠি গুচি যাব তাত ৰাখি থৈ দিছে আমি সাংবাদিক পঠাব লাগিব ৰেস্কিউমেন পঠাব লাগিব আনি চিৰিয়াখানাত দিব আপুনি যুক্তিটো চাওকচোন এই কেতিয়াবা মেঘালয় এই বৰ্ডাৰ পাহাৰৰ ওচৰৰ পৰা ফোন কৰে বোলে আমাৰ সাপ ওলাইছে বোলো সাপডাল তাৰ পৰা অলপ টিকটিকাই দিয়ক মানুহবোৰ আঁতৰি দিয়ক সাপডাল গৈ পাহাৰত উঠি দিব সেইটো এটা এৱাৰনেছ কৰাৰ প্ৰয়োজন আছে বটম লাইফ তালুকদাৰ এইটো কেছত প্ৰথমতে নুমলীগড় এক্সাম্পলাৰী পানিছমেণ্ট এটা দি দেখুৱাব লাগিব সেইটো ডেফিনেটলি দৰকাৰ আৰু চ' ডেট মানে অকল নুমলীগড় বুলি নহয় যোনে এণ্টি এলিফেণ্ট কনজাৰ্ভেশ্যনৰ কাম কৰে তেওঁলোকৰ কাৰণে এইটো এটা মেছেজ যোৱাটো উচিত ষ্ট্ৰং মেছেজ আৰু সেইটো মই ভাবোঁ বন বিভাগে তেওঁলোকক যিটো দায়িত্ব আইনখনে দিছে সেই দায়িত্বটো পালন কৰাটো উচিত আৰু ৰাইজে কিন্তু সেই বস্তুটো নিৰীক্ষণ কৰিব বিচাৰিছে একচুৱেলি চাওক আমাৰ হাতী এটা কালচাৰেলি আমাৰ যুগে ধৰি হাতী ভগৱান আৰু হাইয়েষ্ট আমি প্ৰায়ৰিটি দিছোঁ নেশ্যনেল হেৰিটেজ আৰু এটা কথা মই এটা বাক্য খালি কৈ দিওঁ যে কিমান কণ্ট্ৰিবিউট কৰিব পাৰি ইকনমিত এই মছলি নামৰ এজনী বাঘিনী আছিল মধ্যপ্ৰদেশৰ কাৰণে 10,000 কোটি টকা আৰ্নিঙত কণ্ট্ৰিবিউট কৰিছিল আৰু এটা সময়ত দেশৰ এটা প্ৰখ্যাত সংবাদ গোষ্ঠীয়ে তেওঁক ইকনমিক মুভাৰ মধ্যপ্ৰদেশৰ এৱাৰ্ডটো ইণ্ডিভিজুৱেল বাঘিনীজনীক দিবলগীয়া হৈছিল কাৰণ মধ্যপ্ৰদেশৰ ইকনমিলৈ হায়েষ্ট কণ্ট্ৰিবিউট কৰিছিল তেওঁ 10,000 crore কণ্ট্ৰিবিউশ্যন আছে বুলি কোৱা হয় তাকে আমি হায়েষ্ট প্ৰায়ৰিটি দিছোঁ
এনেকুৱা যদি এটা প্ৰটেক্টেড এনিমেলক মানে কোনোবাই মাৰে ডেলিভাৰেটলি যদি কৰে সেইটো শাস্তি পোৱা নিশ্চয় যোগ্য হয় এইটো এটা এক্সাম্পলাৰী একশ্যন হ'ব লাগে এক্সাম্পলাৰী একদমেই হোৱা উচিত যাতে বেলেগে কাইলৈকে হ'ব লাগে সোনকালে হ'ব লাগে তৎক্ষণাত লাগে দেৰি কৰি থাকিব নালাগে সাধাৰণ মানুহ এটা ক্ষেত্ৰত যি হয় চোৰাং চিকাৰী এটা ক্ষেত্ৰত যি হয় আমাৰতো চোৰাং চিকাৰীক এনকাউণ্টাৰ কৰিলেওতো আমি অপ'জ নকৰোঁ কত ব্ৰহ্মপুত্ৰত পৰি গ'ল আমি প্ৰশ্ন সোধা নাই তে সেই চোৰাং চিকাৰীক যদি আপোনালোকৰ নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি মৰিয়ে থাকে আৰু নুমলীগড় শোধনাগাৰত আপোনালোকে এফআইআৰ এখন লৈ মাতি আনিবলৈ সাহস নকৰিব লকাপত ভৰাবলৈ সাহস নকৰিব জেলত পঠাবলৈ সাহস নকৰিব সেইটো হ'ব নোৱাৰে কাৰণ এইটো এটা চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান বুলি পাইছে আপোনাৰ সামৰিম বৰুৱা ডাঙৰীয়া শেষ না মই এইটোৱে কওঁ যিটো আজি ডিছকাশ্যন হ'ল কি যিটো হৈছে তাৰ ইনভেষ্টিগেশ্যনৰ এটা পজিটিভ আউটকাম হ'ব লাগে আৰু এই পজিটিভ আউটকামৰ এটা এক্সাম্পলাৰী ৰিজাল্ট ছেট কৰি থ'ব লাগে যেনে ফিউচাৰত গৈ এনেকুৱা কাম কোনো কৰিবলৈ সাহস নকৰে এনেকুৱা ঘটনা আমি যুঁজ অব্যাহত ৰাখিব লাগে ডিফিনেটলি ল শুড বি ৰেছপেক্টেড উইদাউট এনি ফেচ আৰু মুখ চাই ল এনফৰ্চমেণ্ট কৰাটো অনুচিত এগ্ৰি আৰু হাতী আমি অসমত হাতীৰ যেনেকুৱা গড়ৰ ক্ষেত্ৰত কৰিছোঁ মই বিশেষ কৰি সকলোকে অনুৰোধ কৰোঁ চৰকাৰৰ অনুৰোধ কৰোঁ যে হাতীকো আমি সকলোৱে প্ৰাধান্য দিয়া উচিত গড়ৰ দৰে দিয়া উচিত ধন্যবাদ জনাইছোঁ সকলোকে আৰু আশা কৰিছোঁ বন বিভাগ আৰক্ষী চৰকাৰ প্ৰশাসন সকলে কঠোৰভাৱে ব্যৱস্থা ল'ব আৰু এটাকৈ যেনেকুৱা যিমান ঘটনা ঘটিছে এয়া কৰিব কঠোৰ শাস্তি দিব লাগিব ক্ষতিপূৰণ দিব লাগিব য'ত ক্ষতিও হৈছে মুভমেণ্ট নিশ্চিত কৰিবৰ কাৰণে ব্যৱস্থা ল'বলৈ দৰকাৰ হ'লে ভাঙিব লাগিব এনেকুৱা ধৰণৰ ঘটনা আৰু সৰ্বশেষত জনসাধাৰণৰ সজাগতা লাগিব আৰু ধন্যবাদ জনাইছোঁ সকলোকে অনুযায়ী সামৰণি কৰিছোঁ